নমস্কাৰ স্বাগতম জনাইছো বাঘজান জ্বলিছে বাঘজানৰ যিকুৰা জুয়ে এফালৰ পৰা গ্ৰাস কৰি গৈছে সকলোখিনি হে জুই কেতিয়াকৈ নিৰ্বাপন হ'ব আৰু অনিশ্চয়তাৰ মাজত এতিয়া বাঘজানবাসীৰ গোটেই জীৱন কিয়নো ইতিমধ্যে যি বিস্ফোৰণ হৈছিল তেলখাটত 5 নম্বৰ খাটত যি বিস্ফোৰণ হৈছিল হে বিস্ফোৰণৰ পিছতে এটা জুয়ে মুহূৰ্তৰ ভিতৰতে এটা বৃহত্তৰ অঞ্চল এটা সানি ধৰে আৰু এতিয়া জুই সম্প্ৰসাৰিত হৈ গৈ আছে ইতিমধ্যে পৰিবেশৰ ফালৰ পৰা যথেষ্ট ক্ষয়ক্ষতি হৈছে বুলি সকলোৱে কৈ থকাৰ মাজতে হঠাৎ এই বিস্ফোৰণৰ ঘটনাটো ঘটিল আৰু এতিয়া এটা হাহাকাৰ অৱস্থা বাঘজানৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি লৈ আহিম আৰু লগতে কিছু আলোচনা হ'ব ষ্টুডিঅ'ৰ মজিয়াত স্বাগতম জনাইছো ডিবেট 18 লৈ প্ৰথমে ষ্টুডিঅ থকা আমাৰ অতিথিসকলক চিনাকি কৰাই দিবলৈ বিচাৰিছো জিঅলজিষ্ট মুন ডেকা আমাৰ হৈতে আছে স্বাগতম জনাইছো বিশ্লেষক হিচাপে অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে স্বাগতম জনাইছো এনভাইৰনমেন্টালিষ্ট মুবিনা আক্তাৰ আছে আমাৰ হৈতে ডাঙৰীয়ানী স্বাগতম জনাইছো আপোনাকো আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কিছু সময় পিছত আমি সংযুক্ত হ'ম বাঘজানৰ পৰা কিন্তু প্ৰথমে অদীপ ফুকনৰ ওচৰলৈ আহিম পৰিৱেশ যথেষ্ট ভয়ংকৰ আটাইতকৈ চিন্তনীয় বিষয় হৈছে যে যিসকল লোক আছিলে তেওঁলোকৰ আটাইতকৈ বেছি ক্ষতি হৈছে নিজৰ ঘৰবাৰী সকলো এৰি পলাবলগীয়া হৈছে আৰু জুই কেতিয়াকৈ নিৰ্বাপন হ'ব তাৰ কোনোটো নিশ্চয়কৈ আমি ক'ব নোৱাৰো কেতিয়াকৈ হ'বগৈ 27 টাকে যেটো ঘটনা ঘটি গ'ল এটো বৰ ভয়ংকৰ ঘটনা প্ৰকৃততে গেছ নিৰ্গত হোৱা বিষয়টো খনিজ সম্পদৰ ক্ষেত্ৰত বা এই বিভিন্ন ক্ষেত্ৰত এটাতকৈ ভয়ংকৰ বিষয়টো হ'ল গেছ নিৰ্গত কাৰণ এই প্ৰাকৃতিক গেছত সাধাৰণতে বিভিন্ন ধৰণৰ কম্পোনেণ্ট থাকে যিবিলাক সাধাৰণতে বহুত অনিষ্ট কৰে মানুহক অনিষ্ট কৰে আৰু সকলো ক্ষেত্ৰত অনিষ্ট কৰে আৰু 27 টাকে ঘটনাৰ পিছত স্বাভাৱিকভাৱেই গোটেই এৰিয়াটোত প্ৰথম অৱস্থাতে প্ৰায় 1610 জনক তাত শিবিৰত আহিবলগীয়া হ'ল কিন্তু সেই গোটেই অঞ্চলটো খেতিবাতি অঞ্চলটো যথেষ্ট অনিষ্ট কৰিলে বিশেষকৈ তাত গ্ৰীণ টি নামৰ স্মল টি গ্ৰাছৰ যথেষ্ট বাগান আছে ক্ষুদ্ৰ চাহৰ সেই ক্ষুদ্ৰ চাহৰখিনি বহুত অনিষ্ট কৰিলে যিসকলে তেওঁলোকে পাত এতিয়া দিব নোৱাৰা অৱস্থা হ'ল আৰু অন্যান্য যিবিলাক আছে আনকি ধানৰ খেতিকে লৈ সকলো খেতি ইতিমধ্যে অনিষ্ট কৰিছে আৰু গাঁৱৰ মানুহবিলাকৰ অৱস্থা হাহাকাৰ অৱস্থা হ'ল আৰু ওচৰতে যিখন আমাৰ অভয়াৰণ্য আছে সেই অভয়াৰণ্য ক্ষেত্ৰতো যথেষ্ট ধৰণৰ আঘাত পৰিছে এই কথাখিনি ইতিমধ্যে যথেষ্ট আলোচনা হৈছে কিন্তু শেহতীয়াভাৱে আজিৰ দিনটোত আজি প্ৰায় 5টা বজাত সেই নিৰ্গত হৈ থকা গেছটো যে জ্বলি গ'ল এই জ্বলি যোৱাৰ লগে লগে আমি এইটো আলোচনা কৰিম কিন্তু জ্বলি যোৱাৰ লগে অন্য এটা দিশত ভয়ংকৰ অৱস্থাটো আহিল যে তাৰ প্ৰায় 20 কিলোমিটাৰতকৈ বেছি অঞ্চললৈকে তাৰ এটা প্ৰভাৱ পৰিল ইতিমধ্যে তাত ওচৰত থকা বহুকেইটা ঘৰ জ্বলিল গাঁৱলৈকে জুই আগবাঢ়ি গৈছে গতিকে এই গোটেই কথাটো এটা ভয়ংকৰ অৱস্থাটো গৈছে গতিকে স্বাভাৱিকভাৱে অকল প্ৰাকৃতিক ক্ষেত্ৰখনতে নহয় মানুহৰ জীৱনলৈ এটা ভয়াৱহ অৱস্থা আনিছে আৰু এই গোটেই বিষয়টো আলোচনা কৰাৰ প্ৰয়োজন আছে বহুকেইটা দিশৰ ওপৰত আমি আলোচনা কৰাৰ প্ৰয়োজন আছে যে এনেধৰণৰ বিষয়বিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰো নেকি এইকেইটা নিশ্চয় আমি আলোচনা কৰিব লাগিব নিশ্চয়কৈ মুন ডেকা এই যি এটা তাত গেছ নিৰ্গত হৈ আছিল আৰু 12-13 দিন ধৰি গেছ নিৰ্গত হৈ থকাৰ পিছত 27 তাৰিখৰ পিছত আজি বিস্ফোৰণৰ ঘটনাটো ঘটিল এই যি বিস্ফোৰণৰ ঘটনা তাৰ পিছত যি জুই আমি দেখিছো তাত জুই লেলিহান নিশাই গোটেইখন আৱৰি ধৰিছে কিমান দিনলৈ অনুমান কৰে যে এই ধৰণে হয়তো জুই জ্বলি থাকিব পাৰে এইটো যেতিয়া জুইটো জ্বলিলে এতিয়া এই গোটেই বস্তুটো এতিয়া প্ৰাকৃতিক এটা মানে যিটো তাত তেলৰ ভাণ্ডাৰ কিমান আছিলে মানে গেছ তেল আৰু গেছৰ ভাণ্ডাৰ কিমান আছিলে সেইটো এটা সাইন্টিফিক এনালাইচিছ খুব সম্ভৱ সোনকালে হ'ব আৰু যিহেতু আমাৰ অসম চৰকাৰৰ পৰা যিটো নিৰ্দেশত আহিছে ছিংগাপুৰৰ বিশেষজ্ঞ দল তেওঁলোক যিহেতু দুলীয়াজানতে আছে আৰু অল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষ তাৰপিছত আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু পুলিচ যিটো এডমিনিষ্ট্ৰেশ্যন আছে এই গোটেই চাইণ্টিফিক এটা ষ্টাডি হৈ তাতে যিটো চাইণ্টিফিকেলি কিমান গেছ আছে কিমান আছে গোটেই যিটো ডাটা আছে তাৰ ৰিজাৰ্ভৰ ডাটা আছে তেলটোতো এনেই ধৰক প্ৰডাকশ্যনৰ কৰা নাই গোটেই এটা ছিষ্টেমেটিকেলি মেপিং কৰিহে তেলটো হৈছে গতিকে তাত কিমান টেপিং গেছ আছে গোটেইখিনি চাইণ্টিফিক এনালাইচিছ হোৱাৰ পিছত নিশ্চয় এটা মানে এটা পৰিৱেশ আহিব যিটো নেকি অল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰ মানে সক্ষম হ'ব অতি শীঘ্ৰে সোনকালে তাৰমানে তাত জুইটো নুমাব পৰা যাব মুবিনা আক্তাৰ আপোনাৰ পৰা একেবাৰে আৰম্ভণিতে
আমি যি কথা পাতি আছিলোঁ বা অনুষ্ঠানে ছ'চিয়েল মিডিয়াতো যথেষ্ট সকলোৱে উদ্বিগ্নতা ব্যক্ত কৰিছিল যে তাত কাষতে মাগুৰী বিলখন আছে, ডিব্ৰু চৈখোৱা আছে, ৰাষ্ট্ৰীয় উদ্যানখনত ক্ষতি হৈছে বা কাষেদি ব্ৰহ্মপুত্ৰখন বৈ গৈছে। এই যি গেছ নিৰ্গত হৈ আছিল বা তাৰ চামনি এটা বিভিন্ন ঠাইত পৰিছে, ওচৰৰ এটা বৃহত্তৰ এলেকা এটাত চামনি পৰিছে, সেইখিনি কথা পাতি থাকোঁতে এই আজি বিস্ফোৰণৰ ঘটনাটো ঘটি গ'ল। এতিয়া তাৰ লোকসকলৰ ক্ষয় ক্ষতিৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক যিখিনি ক্ষতি হৈছে সেইখিনি ক্ষতিৰ বাবে হয়তো আমি চিন্তা কৰিবলগীয়া হৈছে যে অল্টাৰনেট কিবা এটা আমাৰ ব্যৱস্থা লাগিব যে এই ধৰণৰ ঘটনা যাতে নহয়। প্ৰথমতে মই এটা কথা কওঁ যে আমাৰ যিটো অসমৰ বন্যপ্ৰাণী বা প্ৰকৃতি সংৰক্ষণৰ যিটো ইতিহাস, আজি আমাৰ কাৰণে এটা চৰম দুৰ্যোগৰ দিন বুলি এই দিনটো পৰিগণিত হৈছে, এটা কলা দিন। কাৰণ এখন অভয়াৰণ্য বা এখন বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ মানে পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যোৱাত যিমান মানুহৰ যিমান কষ্ট থাকে বছৰৰ পাছত বছৰ ধৰি, তাৰ পাছত যেতিয়া সেই অভয়াৰণ্যখন সাধাৰণতে কিয় কৰা হয়, কাৰণ তাত তাৰ বৈশিষ্ট্যটো বেলেগ ধৰণৰ হয়। আজি ডিব্ৰু চৈখোৱা এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ, এখন ৰাষ্ট্ৰীয় উদ্যান, গতিকে সেইখনতে তাত কিয় ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল, তাৰ কিবা কিবি বৈশিষ্ট্য থকাৰ কাৰণেহে। গতিকে সেই তেনেকুৱা এটা ইমান এটা গুৰুত্বপূৰ্ণ ইক'লজিকেলি ইমান ইম্পৰ্টেণ্ট এটা এনেকুৱা এৰিয়া, সেইটো আজি প্ৰায় ধ্বংসপ্ৰাপ্ত হৈছে। এইটো সেইকাৰণে মই কওঁ যে এইটো সঁচাকৈ মোৰ কাৰণে এটা বেদনাবোধৰ দিন। এইখিনি প্ৰভাৱ কিমান দূৰলৈ পৰিছে বুলি ভাবে? এইটো প্ৰথমতেতো 5 কিলোমিটাৰ ৰেডিয়াছ কৈছিল, কিন্তু এইটো আজি এতিয়া 20 কিলোমিটাৰলৈকে বুলি কৈছে। এনেকুৱা লাগে যে বনজুইৰ দৰে হয়, আৰু কোনোবাই কৈছে যে ডিব্ৰু চৈখোৱাৰ যিটো গ্ৰাছলেণ্ড, সেই গ্ৰাছলেণ্ডত এতিয়া এই মানে জুই সংক্ৰমিত হৈছে বুলি এনেকুৱা ধৰণৰ কথা ওলাইছে। কাৰণ মই যিহেতু তাত নিজেই নাই মুহূৰ্তত ভালদৰে গম নাপাওঁ, কিন্তু যিবোৰ বাতৰি আহিছে সঁচাকৈয়ে খুব ভয় লগা। আপুনি ক'লে মাগুৰী মতাপুং বিলৰ কথা, এছিয়াৰ এখন অন্যতম মানে ডাঙৰ এখন ৱেটলেণ্ড, আৰু তাৰ যিটো ৱেটলেণ্ড ইক'চিষ্টেম এইটো সঁচাকৈ এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া, নদী শিশু আছে তাত। গতিকে এই গোটেইবোৰে যিটো এক মানে প্ৰলয় আনি দিলে সেই অঞ্চলটোৰ কাৰণে, আপুনি যিটো কৈছে যে এখন চামনি পৰিছে, আমি দেখিছোঁ বনাঞ্চলত হওক, নদীত হওক, বিলত হওক, গোটেই বা খেতি পথাৰত হওক, সেই যিটো এক টক্সিক এটা গোটেই মানে হেৰি কৰি পেলালে, পলিউশ্যন এটা প্ৰদূষণ কৰি পেলালে, সেইটো ইৰিপেয়াৰেবল শব্দটো আমি ইউজ কৰিছোঁ এইটো কাৰণে, কাৰণ আমি জানো যে অনাগত দিনবোৰত জুই নুমাব, মানুহে হয়তো আকৌ এটা আগৰ দৰে উভতি যাব জীৱনলৈ, কিন্তু যিখিনি আমি প্ৰাকৃতিকভাৱে হেৰুৱালোঁ, এটা একদম ডেলিকেট ইক'চিষ্টেমত আমি যিখিনি হেৰুৱালোঁ সেইখিনি বোধহয় আমি ঘূৰাই পাম, বা সেই প্ৰাকৃতিক পৰিৱেশটো আমি যে পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম, সি মোৰ মনে নধৰে। মই ঘটনাস্থলীলৈ যাবলৈ বিচাৰিম। তাত আমাৰ দুগৰাকী সাংবাদিক আছে, তমস বৰগোহাঁই আৰু উপাসনা গোস্বামী। তমস, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। তমস, তাত পৰিৱেশ এতিয়া কেনেকুৱা বা কিমান দূৰলৈ জুই সম্প্ৰসাৰিত হৈছে? সম্ভৱতঃ শুনা নাই তমসৰ ওচৰলৈ যাম। প্ৰদীপ কুমাৰ ফুকন, 12 দিন 13 দিন 14 দিন কিয় প্ৰয়োজন হ'ল আমাক ছিংগাপুৰৰ দলটো ইয়ালৈ লৈ আনিবলৈ? নিশ্চয়কৈ যদি আমি এটা তেল খাদৰ আমি ব্যৱস্থা কৰিছোঁ, তেতিয়া আমি তাৰ পৰা এক্সট্ৰেকশ্যন কৰিম। নিশ্চয়কৈ আমাৰ এইখিনি বেকআপ প্লেন এটা আমাৰ থাকিব লাগে, পৰিকল্পনা এটা থাকিব লাগে, য'ত ক'ৰবাত যদি দুৰ্ঘটনা এটা ঘটি যায় আমি সেই ধৰণে টিম এটা আমি সাজু কৰি ৰাখিব লাগিব, বিশেষজ্ঞ আমাৰ হাতত লাগিব। কাৰণ ঘটনাটো এনেকুৱা নহয় যে অইল ছেক্টৰত এনেকুৱা ঘটনা নঘটা নহয়, এনেকুৱা ঘটনা ঘটে। আৰু এনেকুৱা ঘটনা ঘটাৰ ক্ষেত্ৰতে সাধাৰণতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানবিলাক সদায় সাজু থাকে। আজি যিটো কোম্পানী বা যিটো আহিছে ছিংগাপুৰৰ পৰা, তেওঁলোক যথেষ্ট অভিজ্ঞ। মই গোটেই হিচাপ কৰি দেখিছিলোঁ প্ৰায় 135খনমান ৰাষ্ট্ৰত সহস্ৰাধিক কূপ তেওঁলোকে কিন্তু কণ্ট্ৰল কৰিছে। গতিকে এই ক্ষেত্ৰত মেজাৰ্ছ এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰল, যিকি নহওক তেওঁলোকে যথেষ্ট অভিজ্ঞ। কিন্তু প্ৰশ্নটো হ'ল 27 তাৰিখে হোৱা ঘটনাটো 28 তাৰিখ 29 তাৰিখ বা 2 দিন বা 3 দিন সময় ল'লে বেলেগ কথা আছিলে। আজি 13 তাৰিখে তেওঁলোকে 13 তাৰিখে গুৱাহাটী পাইছেহি। তাৰপিছত তেওঁলোকে দুলীয়াজান পাইছে, আৰু দুলীয়াজান আজি 5টা বজাত ঘটনাটো ঘটিল। এই গোটেই কথাখিনি অতি এবাৰ স্পষ্টভাৱে ক'বলৈ লাগিব, অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি, ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো দায়িত্ব নাই, দায়িত্ব জ্ঞান শূন্য। তাৰ কাৰণে আজি এই অৱস্থাটো হৈছে। কাৰণ অইল ইণ্ডিয়াই এটা খাদ কৰিছে, যিটো খাদ এইটো নতুন খাদ নহয়, পুৰণা খাদ। তাতে 3870 মিটাৰ ইতিমধ্যে তেওঁলোকে তলৰ পৰা গেছ ইতিমধ্যে পাইছিল, আৰু সেই প্ৰায় 1 লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ পাৰ ডে তেওঁলোকে এই গেছ আগতে উলিয়াই আছে তাত। এতিয়া আকৌ সেই অঞ্চলত যেতিয়া কথাটো উলিয়াব গৈছে গেছৰ কাৰণে, স্বাভাৱিকভাৱেই এই কাৰণে প্ৰস্তুতি তেওঁলোক থাকিব লাগিছিল, কিন্তু এই প্ৰস্তুতি তেওঁলোকে নকৰিলে। আৰু মই বিশেষভাৱে গুৰুত্ব দিব বিচাৰিছোঁ, যিহেতু
আমাৰ এইখন গভৰ্ণমেণ্ট অহাৰ লগে লগে হাইড্ৰ'কাৰ্বন ভিছন 2030 নৰ্থ ইষ্ট ইণ্ডিয়া বুলি তেওঁলোকে এটা প্ৰজেক্ট লৈছিল গতিকে প্ৰজেক্টটো যিটো লৈছিল অসমৰ অইল ছেক্টৰক লৈ স্বাভাৱিকভাৱে সেই প্ৰজেক্টটো আণ্ডাৰত এই ধৰণৰ কথা নাথাকিব লাগিছিল যে এনেকুৱা এটা ঘটনা হ'লে কি ধৰণৰ প্ৰিভেণ্টিভ মেজাৰ্ছ লোৱা হ'ব এই কথা থাকিব লাগিছিলে দিকমৰ ঘটনা এটা আছে আমাৰ ইতিহাসে গতিকে হিষ্ট্ৰী আছে অসমত যিটো এটা হিষ্ট্ৰী আছে এনেই সাধাৰণতে হয়ে এই কথাবিলাক আৰু গতিকে অসম দিকমত যিটো 2005 চনত এনেকুৱা এটা ঘটনা ঘটিল যাৰ দ্বাৰা 45 দিনকৈ তাত জুই জ্বলি থাকিল গতিকে এই গোটেই ঘটনাটোৰ পিছত অতি আশ্চৰ্যজনকভাৱে আজি 13 দিনৰ পিছত বিশেষজ্ঞসকল আহিল 3জন বিশেষজ্ঞ ছিংগাপুৰৰ পৰা আৰু আহি তেওঁলোকে স্পটত গ'ল আৰু লগে লগে এই ধৰণৰ পিছত তেওঁলোকে ঘটনাটো ঘটিল গতিকে এই গোটেই কথাখিনি স্পষ্ট যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ চূড়ান্ত কাৰণ অইল ইণ্ডিয়া বেলেগৰ নহয় অইল ইণ্ডিয়া আমি আমাৰ বুলি ভাবোঁ অইল ইণ্ডিয়াৰ প্ৰতি অসমৰ আমাৰ মুখ্য কাৰ্যালয় আমাৰ এটা আৱেগ আছে আৰু অসমীয়া মানুহে অইলক নিজৰ বুলি ভাবে আৰু সেই তেওঁলোকৰ কৰ্তৃপক্ষ কিন্তু অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই কিন্তু যিসকল তেওঁলোকৰ বিষয়া আছে তেওঁলোকে নিজৰ বুলি নাভাবে যদি ভাবিলেহেঁতেন 27 তাৰিখে গেছ নিৰ্গত হোৱা ঘটনাটোৰ ফলত যি এটা পৰিৱেশ সৃষ্টি হ'ল কাৰোবাকটোৱে তেওঁলোকে এটা ব্যৱস্থা ল'ব লাগিছিল এই মুহূৰ্তলৈকে কিন্তু কোনো এজন বিষয়াৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ক'ৰবাত হয়তো এয়া অসমৰ ইয়াত নহয় বাগজানত নহয় যদি মুম্বাইৰ কোনোবা এডোখৰ ঠাইত হ'ল হয় বা কোনোবা আন এটা ঠাইত হ'ল হয় স্বাভাৱিকভাৱে কথাটো এই গোটেই কথা যদি আজি অসমত নহয় বেলেগ হ'লহেঁতেন চেনেল গভৰ্ণমেণ্টেও একেদিনে ছিংগাপুৰৰ পৰা বিশেষ প্লেন আনি পেলাই মানুহখিনি আনিলেহেঁতেন তাৰ কাৰণে 13 দিন ৰ'বলগীয়া নহ'লহেঁতেন কাৰণ আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত ইয়াৰ বিভিন্ন ধৰণৰ প্ৰমাণ আছে তাৰ বাহিৰে কৰ্তৃপক্ষ যিহেতু আজিলৈকে 13 দিন হোৱাৰ পিছত কৰ্তৃপক্ষ গেছ নিৰ্গত হ'ল কিয় নিৰ্গত হ'ল কোন তেওঁলোকে দায়ী আজিলৈকে কিন্তু কাৰো ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নহ'ল তাৰপিছত জুই জ্বলিল এতিয়া জুই জ্বলাৰ পিছতে কাক তেওঁলোকে দায়িত্ব মানে হেৰি ল'ব শাস্তিমূলক ব্যৱস্থা ল'ব গতিকে এই গোটেই কথা চবতে হেমাহি অইল কৰ্তৃপক্ষ আমি দেখি আছোঁ অইল কৰ্তৃপক্ষ এনেকুৱা ধৰণৰ হেমাহি কৰি তেওঁলোকে অইলৰ বিভিন্ন খাতবিলাক ব্যক্তিগত দি দিয়ে আৰু ব্যক্তিগত সেই কোম্পানীবিলাকৰ অইলৰ বিষয়ে গৈ পেলাই তাৰ CMD বা MD হয় এইটো অইলৰ ইতিহাস প্ৰায় 4-5জনমান CMD এই ধৰণে কৰিছে গতিকে সেইকাৰণে অইলৰ কৰ্তৃপক্ষ কিন্তু হেমাহি কথা নাই প্ৰথম দুখ দিব বিচাৰিছোঁ আৰু লগে লগে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট যিহেতু ষ্টেট গভৰ্ণমেণ্টে বিশেষ দায়িত্ব আছিল কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু বিশেষ দায়িত্ব আছিল তেওঁলোকে অইল ছেক্টৰৰ ওপৰত গুৰুত্ব দি আছে তাৰপিছত কিন্তু অইল ইণ্ডিয়াৰ ক্ষেত্ৰত এই ধৰণৰ কোনো ব্যৱস্থা তেওঁলোকে নল'লে গতিকে মই এই গোটেই কথাটো ভাবোঁ যে ইয়াত ইতিমধ্যে পৰিৱেশৰ কথাটো আছে কিন্তু অইল ইণ্ডিয়াৰ কাৰণে লছ নহয় অইল ইণ্ডিয়াই তেওঁলোকে ইঞ্চুৰেঞ্চ আছে তেওঁলোকে গোটেইখিনি পইচাখিনি পাব লছ হ'ব অসমৰ সম্পদ এই যে গেছ জ্বলি গ'ল এই যে তেল খাৰুৱা তেল নাইকিয়া হৈ যাব জ্বলি যাব আৰু গোটেই সমগ্ৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট হ'ব অসমৰ লছ হ'ব আমাৰ ভাণ্ডাৰবোৰ শেষ আমাৰ ভাণ্ডাৰ হ'ব অসমৰ জনগণৰ লছ হ'ব আমাৰ সম্পদ লছ হ'ব অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা অইল ইণ্ডিয়া যিয়ে নহওক আমাৰ অনুষ্ঠান হ'লেও সেই অনুষ্ঠানটোৱে ইঞ্চুৰেঞ্চৰ তেওঁলোকৰ লছটো মোকাবিলা হ'ব কিন্তু আমাৰ সম্পদ গ'ল যে আমাৰ প্ৰাকৃতিক গেছ হ'ল আমাৰ খাৰুৱা তেল গ'ল আমাৰ এই গোটেই প্ৰায় 382 বিধ চৰাই আছে তাত গতিকে সেই 382 বিধ চৰাই যদি নষ্ট হৈ যায় শেষ হৈ যায় তাতে প্ৰায় 36 বিধ মেমাল আছে তেওঁলোকৰ অৱস্থা কি হ'ব এই গোটেই কথাবিলাকৰ কাৰণে মই ভাবোঁ যে কথাটো অকল গেছ জ্বলি দিয়া বা জ্বলাই দিয়া বা গেছ উৰাই দিয়া সেইটো বিষয় নহয় বিষয়টো হ'ল এওঁলোকে এটা অপৰাধ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰে অপৰাধ কৰিছে অসমৰ সম্পদ নষ্ট কৰা এটা অপৰাধ কৰিছে গুৰুতৰ কথা উত্থাপন কৰিছে আপুনি আৰু এই মুহূৰ্তত মই লৈ যাবলৈ বিচাৰিম আচলতে দৰ্শকক বাগজানলৈ য'ত তাত এতিয়াও সেই জুইকুৰা জ্বলি আছে আৰু কিমান ভয়ংকৰ হৈ পৰিছে টমাছে জনাব টমাছ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো শেহতীয়া কিছু খবৰ শেহতীয়া তাত কি ধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু কিমান দূৰলৈ জুই সম্প্ৰসাৰিত হৈছে হয় গীতা শীৰ্ষক দিনৰ ভাগত যেতিয়া আমি ইয়াত উপস্থিত হৈছিলোঁ তাত তেতিয়া জুই যি প্ৰকোপ আছিল বৰ্তমান সময়ত তাৰ প্ৰকোপ আৰু বৃদ্ধি পোৱা যেন আমাৰ অনুভৱ হৈছে আৰু এতিয়া যি ইয়াৰ প্ৰশাসন আছিলে প্ৰশাসনে সকলো লোককে ইয়াৰ যথেষ্ট দূৰলৈ মাগুৰী বিলৰ ঠিক কাষলৈ ইয়াত তেওঁলোকক আঁতৰাই পঠিয়াইছে সকলোৱে তাৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈছে কাৰণ জুইৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে আৰু আমি কৈছিলোঁ যে কেইবাখনো গাঁও তাত ইতিমধ্যে জ্বলি ছাই হৈছে বহু বাসগৃহ ইতিমধ্যে জ্বলি গৈছে বহু টকাৰ লোকচান হৈছে বহু লোকে এতিয়া তাৰপৰা পলায়ন কৰিবলৈ বাধ্য হৈছে আৰু কাষতে যি মাগুৰী বিল আছিলে যি তাত জৈৱ বৈচিত্ৰ্য আছে তাত কিন্তু যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কাষতে এখন অভয়াৰণ্য আছে ডিব্ৰু চৈখোৱা তাতো যথেষ্ট প্ৰভাৱ পৰিছে আৰু যদি দিকমৰ যিটো ঘটনা তেনেদৰে যদি 45 দিনলৈকে যদি হয়তো এমাহৰ ওপৰলৈকে যদি এই জুই নুমাব পৰা নাযায় হয়তো এখন অভয়াৰণ্য এখন বিলৰ হয়তো অপমৃত্যু হ'ব আৰু যি কাষতে থকা ব্ৰহ্মপুত্ৰ নদী তাৰ যি জীৱকুল তাৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিব এতিয়া বৰ্তমান সুভাষ দত্ত ডাঙৰীয়া আমাৰ লগত আছে বিজেপিৰ মুখপাত্ৰ চৰকাৰৰ ফালৰ পৰা হয় আপুনি যিহেতু পৰিস্থিতিটো চাবলৈ আহিছে কি ক'ব এই মুহূৰ্তত কাৰণ চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আজি এই
অগ্নিকাণ্ডটো হোৱাৰ পিছত জুই যেতিয়া জ্বলিছে তাৰ ঠিক পিছতেই আমাৰ তিনিচুকীয়া জিলা উপায়ুক্ত, আমাৰ উন্নয়ন আয়ুক্ত তেখেতসকল, আমাৰ চাৰ্কল অফিচাৰ সকলোৱে মিলি গোটেই পৰিস্থিতিটো পৰ্যালোচনা কৰিছে। আৰু ময়ো এতিয়া আমাৰ এই ডুমডুমাৰ ফালৰ পৰা আহি আছোঁ। তাতে আমাৰ 6টামান এতিয়ালৈকে ৰিলিফ কেম্প দিয়া হৈছে। তাৰমানে আগতে 2 স্কোৱাৰ কিলোমিটাৰ টো 1000জন হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু এতিয়া 4 স্কোৱাৰ কিলোমিটাৰলৈকে মানুহবিলাক ৰিলিফ কেম্পলৈ শ্বিফ্ট কৰা হৈছে। দাদা, এইখিনিতে আৰু এটা কথা আহে, যিহেতু 13টা দিন ইয়াৰ পৰা গেছ আৰু তেল নিৰ্গত হৈ আছিল আৰু এনেকুৱা এটা ঘটনা হ'ব বুলি বহুতে অনুমান কৰিছিল, এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, তাৰ বাবে প্ৰশাসন সাজু হৈ থকা বা চৰকাৰ সাজু হৈ থকা নাছিল নেকি? নাই চাওক, আমাৰ চৰকাৰটো এনি টাইমত আমি আছোঁৱেই। এতিয়া এইটো হৈছে অইল ইণ্ডিয়া লিমিটেড এটা কোম্পানী, তেওঁলোকৰ কোম্পানীৰ হিচাপত তেখেতসকলে যোৱাখিনি সময়ত চেষ্টা কৰিছে। আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা তেওঁলোকক এইটো ডিজাষ্টাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে যিখিনি দিব লাগে, ধৰি লওক এতিয়া আমাৰ চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনী আছে, অসম চৰকাৰৰ, তেওঁলোকে গাড়ী যেতিয়া বিচাৰিছে তেওঁলোকক তিনিচুকীয়াৰ পৰা ডুমডুমাৰ পৰাটো দিয়া হৈছে। তাৰোপৰিও এতিয়া আমাৰ অইল ইণ্ডিয়া লিমিটেড আৰু আমাৰ জিলা প্ৰশাসনৰ সহযোগত যিখিনি ৰিলিফ কেম্প বা যেনেধৰণে মানুহখিনি কম্পেনছেট কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লগা হয়, ইমিডিয়েটলি সেইখিনি কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ চেষ্টাৰ ক্ৰুটি কৰা নাই, তথাপিতো যিমান ডাঙৰ এটা ইয়াত ছিটুৱেশ্যন হৈছে, ৰাইজ যথেষ্ট কষ্ট পাইছে। গতিকে আমিও চেষ্টা কৰিছোঁ যাতে ৰিলিফ আৰু তেখেতসকলক যাতে সকলো সময়তে যাতে আমি ৰাইজক সহায় কৰিব পাৰোঁ। অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত কিবা কথা পাতিছে নেকি? কাৰণ এইটো প্ৰথম ঘটনা নহয়, আমি দিগম্বৰতো দেখিছিলোঁ 45 দিনলৈকে এডাল মানে তেল পৰিবাহী পাইপত লগা জুইটো নুমাব পৰা নাছিলে। এইটোতো এটা তেলৰ খাদ হয়, যথেষ্ট ইয়াৰ পৰিমাণটো যথেষ্ট ডাঙৰ জুই এইটো এটা। নাই, এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত কথা পাতিছে। ইতিমধ্যে পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত কথা পাতি ইয়াতে পেট্ৰলিয়াম ছেক্ৰেটাৰী ইয়াত আছেই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট যিটো টীম, আমাৰ যিবিলাক অগ্নি নিৰ্বাপক বাহিনী, এইখিনিতো ইয়াত পঠাইছেই। লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সামৰিক বাহিনী, বায়ু সেনা সকলোৰে লগত কথা পাতিছে। এইটো কামটো নিয়েৰেষ্ট অইল ইণ্ডিয়া বাকী ONGC ৰ এক্সপাৰ্টো ইয়ালৈ আহিছে। আৰু ইতিমধ্যে এলাৰ্ট ডিজাষ্টাৰ ছিষ্টেম যিটো ছিংগাপুৰ বেছ যিটো এক্সপাৰ্ট, এইখিনিতে আৰু এটা কথা কওঁ, এইটো ঘটনা যদি বহিৰাজ্যত হ'লহেঁতেন, মহাৰাষ্ট্ৰত যদি হ'লহেঁতেন বা পশ্চিমবংগত হ'লহেঁতেন বা দিল্লী চাইডে কোনোবা ৰাজ্যত যদি হ'লহেঁতেন, কিমান এটা ডাঙৰ ঘটনাভাৱে পৰিগণিত হ'লহেঁতেন। আজি যিটো এক্সপাৰ্টৰ দল, সেই দলটো আহোঁতে 13 দিন কিয় লাগিল? কাৰণ কেন্দ্ৰীয় চৰকাৰে বৰ বেছি ধ্যান দিয়া নাছিলে বুলি, বৰ বেছি গুৰুত্ব দিয়া নাছিলে বুলি বহুতে অভিযোগ উঠাইছে। আমি অভিযোগ অনা নহয়, কি কয়? নাই, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আহ্বান ক্ৰমে ইয়ালৈ এক্সপাৰ্ট টীমটো আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট এই ক্ষেত্ৰত ইনিচিয়েটিভ লৈছে। আৰু এনি টাইম মুখ্যমন্ত্ৰী ডাঙৰীয়াই পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত কথা পাতি আছে যাতে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু তিনিচুকীয়া জিলা প্ৰশাসন, আমাৰ DC, DDC সকলো এনি টাইম এলাৰ্ট, তেখেতসকলে 24/7 তেখেতসকলে এলাৰ্ট হৈ আছে যাতে ৰাইজক সহযোগ কৰিব পাৰে। হয়, এয়া আছিলে বিজেপিৰ মুখপাত্ৰ সুভাষ টমাছ তেওঁ এটা কথা উল্লেখ কৰিছে যে এতিয়া বাকী আঁতৰৰ কিছু লোককো ৰিলিফ কেম্পলৈ, আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। এতিয়া তেওঁলোক কিমান দূৰলৈ ঘৰবোৰ খালী কৰোৱা হৈছে? হয়, নিশ্চয়। এতিয়া চাওক, যেতিয়া ঘটনাটো সংঘটিত হৈছে, এতিয়া তৎপৰতা সকলোৱে দেখুৱাইছে, কিন্তু এই তৎপৰতা দেখুৱাব লাগিছিলে কেইদিনমানৰ আগতে। কাৰণ সকলোৱে অনুমান কৰিছিলে এনেকুৱা এটা ঘটনা হ'ব পাৰে বুলি। কিয় ইয়াত অগ্নি নিৰ্বাপক বাহিনী অধিক গাড়ী ইয়াত মোতায়েন কৰা হোৱা নাছিলে? গাঁওবিলাক কিয় জ্বলিবলৈ পালে, সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এতিয়া অইল ইণ্ডিয়া নিচিনা কোম্পানী, তেওঁলোকে আগৰ ভুলবিলাকৰ পৰা কিমান শিক্ষা ল'লে আৰু তেওঁলোকৰ ওপৰত এতিয়া কেনেকুৱা তদন্ত হ'ব বা তেওঁলোকৰ ওপৰত কেনেকুৱা ব্যৱস্থা ল'ব চৰকাৰৰ ফালৰ পৰা, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সেইবিলাক সময় বস্তু পিছত আহে। প্ৰথম কথাটো হ'ল জুই কেনেকৈ নুমাব, কেনেকৈ এই অঞ্চলটো বাচিব বা কেনেকে ইয়াত জীৱকো ৰক্ষা কৰিব। মই ইতিমধ্যে বৰ্তমান সময়ত অনুমান কৰা হৈছে যে 600টাকৈ বাসগৃহ জ্বলিছে বুলি, আৰু ইয়াৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। এইটো অনুমানহে, জুই যিহেতু ওচৰলৈ কোনো যাব পৰা নাই, সেয়া পৰৱৰ্তী সময়ত আমি গম পাম। আছুৰ একাংশ লোক আছে, সদস্য আমি কথা পাতিবলৈ চেষ্টা কৰিম। এটা ভয়ংকৰ ঘটনা দেখিছে, কিমান এটা ভয়ংকৰ ঘটনা, কিন্তু এনেকুৱা এটা ঘটনা ৰোধ কৰিবৰ বাবে অইল ইণ্ডিয়াৰ নিচিনা এটা কোম্পানীৰ ওচৰত, যোনে হাজাৰ কোটি টকা প্ৰত্যেক বছৰে অসমৰ পৰা তেওঁলোকে মুনাফা কমায়, কোনো পৰিকল্পনাই নাই। কি কয়? 5 নং বাগজান তৈল ক্ষেত্ৰত আজি 14 দিনৰ দিনাখন যি এক ভয়ংকৰ এক জুই লাগি কিনি যি মানুহৰ জীৱনৰ সম্পত্তিক লৈ কিনি যি ধ্বংস বিনষ্ট কৰিলে, জীৱ জন্তুৰ প্ৰতি যি ভাবুকি
কঢ়িয়াই মৃত্যুমুখত যি পৰিলে আমি প্ৰথমৰ পৰাই কৈ আছিলোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি বাৰম্বাৰ দাবী জনাইছিলোঁ যে অতি শীঘ্ৰে প্ৰাকৃতিক গেছ আৰু তেলৰ যি নিৰ্গমন হৈছিলে অহৰহভাৱে তাক আমি বন্ধ কৰিবৰ কাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ কিয়নো আমি গম পাইছিলোঁ যে যদি গেছ আৰু তেল যদি নিৰ্গত কৰিব নোৱাৰে তেনেহ'লে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ জীৱন আৰু সম্পত্তিক লৈ কিনে হেতালি খেলিলে আপোনালোকে নিশ্চয় অৱগত যে ওচৰতে আছে মাগুৰী মতাপুং বিল আৰু ডিব্ৰু চৈখোৱা মাগুৰী মতাপুং বিল সকলো পৰ্যটকৰ বাবে আকৰ্ষণস্থলী হয় ইয়াত বিভিন্ন প্ৰান্তৰ পৰা শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল আহে বিদেশৰ পৰ্যটকসকল আহে মাগুৰী মতাপুং বিললৈ কিন্তু বাগজান তৈল ক্ষেত্ৰত যি তেল গেছ নিৰ্গমন হ'বলৈ সম্পূৰ্ণভাৱে তেলে উবুৰি খাই পৰি কিনি যি জীৱ জন্তুৰ প্ৰতি চৰাই চিৰিকটিৰ প্ৰতি যি ভাবুকি সৃষ্টি কৰিলে তাৰ কাৰণে কিন্তু বৰ্তমান চৰকাৰখনে কিন্তু একো ব্যৱস্থা গ্ৰহণ নকৰিলে সৌদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তিনিচুকীয়ালৈ আহিছিল COVID-19 কাৰণে কিন্তু তেখেতে কিন্তু বাগজান যে 5 নং তৈল ক্ষেত্ৰত যে মানুহৰ জীৱন আৰু সম্পত্তিক লৈ কিনি যে তাৰ যে অলপো যে গাত যে একো নাই এই ক্ষেত্ৰত আমি জল প্ৰপটকৈ প্ৰমাণ পালোঁ কিয়নো তেখেতৰ যদি ইচ্ছা থকাহেঁতেন ৰাইজৰ ওচৰলৈ আহিব লাগিছিল ৰাইজৰ দুখ দৰ্শা মৰ্ম বুজি পাব লাগিছিল আৰু যিজন মন্ত্ৰী পঠিয়াইছে অকৰ্মণ্য মন্ত্ৰী তেখেতে এটা বক্তব্য ৰাখিছে মাছ কাছ এনেও মাৰিব পাৰে এনেও মৰে বা কিছুমান মাৰিব পাৰে তেনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দি কিনি আমাৰ জনসাধাৰণক দাঙি ধৰিছিল সেইকাৰণে আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি বাৰম্বাৰ কৈছিলোঁ যি তেওঁক ডিকমত কি শিক্ষা ল'লে 2005 চনৰ ডিকমত যেতিয়া জুই লাগিছিল আমি বাৰম্বাৰ কৈ আছিলোঁ যে অইল ইণ্ডিয়া এটা বৃহৎ এটা উদ্যোগে নিজৰববীয়াকৈ যে কোনো এটা ব্যৱস্থা বা এটা বৈজ্ঞানিক পদ্ধতি যে জুই তেল আৰু গেছ যে নিৰ্গমন কৰিব নোৱাৰিলে তাৰ কাৰণে অতি লজ্জাজনক বিষয় এইখিনিতে আমাৰ চাবুৱা সমষ্টিৰ বিধায়ক আমি য'ত আছোঁ আমি চাবুৱা সমষ্টি হয় চাবুৱা সমষ্টিৰ বিধায়ক কিন্তু বিনোদ হাজৰিকা ডাঙৰীয়া কিন্তু আজিলৈকে কিন্তু ঘৰত শুই আছে তেখেতসকলৰ কাৰো একো খবৰ নাই আজি দেখিছোঁ বহুত যেতিয়া ভয়ংকৰ জুই অগ্নিঘাত জ্বলিলে যেতিয়া মানুহৰ ঘৰ বাৰী জ্বলি শেষ হ'ল যেতিয়া মানুহবোৰৰ গোটেই সম্পত্তি শেষ হৈ গ'ল মানুহৰ জীৱনক লৈ কিনে যে হেতালি খেলিছে আমি দেখিছোঁ বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ নেতাসকলে কিন্তু আজি ইয়ালৈ আহিছে কিন্তু সেইসমূহতে বিনোদ হাজৰিকা ডাঙৰীয়া ক'ত আছে আজিলৈকে কিন্তু 15 দিন 14 দিন হৈ গ'ল কিন্তু বিনোদ হাজৰিকা ডাঙৰীয়া কিন্তু চাহটো কিন্তু দেখিব পাব নাই হয় এতিয়া চাওক গীতাশ্ৰী বিভিন্ন সংবাদ মাধ্যমে আমিও বিভিন্ন ঠাইত কৈ আহিছিলোঁ যে 13টা দিন যিহেতু গেছ নিৰ্গত হৈ আছে আৰু পৰিস্থিতি ভয়াৱহ হ'ব পাৰে কিন্তু সময় থাকোঁতে যদি কিছু ব্যৱস্থা ল'লেহেঁতেন 13টা দিনৰ আগতেই যদি হয়তো পৰিৱেশ ইমান বেয়া নহ'লহেঁতেন আমি সেইখিনি কথা আমি পুনৰবাৰ পাতিম এটা বিৰতিৰ সময় হৈছে তমছ লাইনত থাকিব এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মুবিনা আখতাৰ সদায় এইখিনি কথা পাতি থকা হয় বা পৰিৱেশবিদসকলে তেওঁলোকে এইখিনি কথা কয় যে এই ধৰণৰ এটা বায়'ডাইভাৰ্চিটি ৰিচ এটা এৰিয়া য'ত ডিব্ৰু চৈখোৱা বা মাগুৰী মতাপুং বিলৰ দৰে এডোখৰ ঠাই য'ত ইমানবোৰ ভেৰাইটি অফ স্পিচিজ আছে বহুবোৰ প্ৰাণী আছে তাৰ একেবাৰে কাষত বা তেনেকুৱা আন ঠাইৰ কথাও যদি আমি কওঁ তেনেকুৱা তাৰ একেবাৰে কাষত এই ধৰণৰ এক্সপ্লৰেশ্যনৰ যুক্তিযুক্ততাৰ মাজে সময়ে আমি প্ৰশ্ন কেইটামান তোলোঁ কিন্তু সেই প্ৰশ্ন হৈ ৰৈছে চাওক এই ঘটনাটো যে হৈছে আজি এটা মাহৰ পূৰ্বে আমি আকৌ দেখিছোঁ যে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট চেণ্ট্ৰেল মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্টে আৰু ক্লিয়াৰেঞ্চ দিছে আৰু কেইটামান ঘাটখানাৰ বাবে ডিব্ৰু চৈখোৱাৰ বাফাৰত তাৰমানে এইকেইটা সম্পূৰ্ণৰূপে বাফাৰ জোনত পৰে বাফাৰত গতিকে বাফাৰ মানে কি আজি বাফাৰৰ পৰা গৈ পেলাই যে কাইলৈ পৰহিলৈ গোটেইখনতে অলৰেডি যিটো ডেমেজ হ'ল মই কোৱাৰ দৰে সেই ডেমেজটো ইৰিপেয়াৰেবল এইটো আমি আৰু নতুনকৈ আমি প্ৰাকৃতিক পৰিৱেশ এটা পৰিস্থিতি তন্ত্ৰ আমি বনাব নোৱাৰোঁ মানুহে বনাব নোৱাৰে আমি কওঁ প্লেণ্টেশ্যন কৰিব লাগে বৃক্ষৰোপণ কৰিব পাৰে আমি ৰাস্তাৰ দাঁতিত গছ লগাব পাৰোঁ উই কেনট ক্ৰিয়েট এ ইক'চিষ্টেম এজোপা গছ হয়তো লগাব পাৰোঁ কিন্তু আমি সেই প্ৰকৃতিয়ে যি ধৰণে লগায় তাত যি ধৰণৰ এটা বাসস্থান গঢ় লৈ উঠে বিভিন্ন কীট পতংগ পক্ষী আমি সেইটো কৰাত অসমৰ্থ বা এটা ইক'চিষ্টেম বনাওঁতে প্ৰকৃতিয়ে হয়তো 1000 বছৰ লাগিছে আৰু আমি সেইটো একে কোবতে ধ্বংস কৰাৰ পাছত আমি ভাবোঁ যে আমি প্লেণ্টেশ্যন কৰিছোঁ বহুত ডাঙৰ কাম কৰিছোঁ এইটো আচলতে একদম ভুল ধাৰণা এটা কিছুদিন পূৰ্বে আমি ইয়াতে আমি বাতৰি দেখুৱাইছিলোঁ যে শিহু মৰিছে সেইটোৱে কৈছোঁ সেই অঞ্চলটো আপুনি চাওক কেইবাখনো নদীৰ সংগমস্থল ডিব্ৰু চৈখোৱা আৰু সেইটো এটা ফেমাছ এৰিয়া কি কাৰণে অসমৰ দুটা জাতীয় প্ৰতীক হয় এটা হৈছে আমাৰ নদী শিহু আৰু এটা হৈছে আমাৰ দেওহাঁহ আমাৰ যিটো জাতীয় পক্ষী দেওহাঁহ আপুনি দিহিং পাটকাই বা ডিব্ৰু চৈখোৱাতে পাব বা নামেৰি কিছু ভিতৰত কিন্তু এতিয়া যদি এই দিহিং পাটকাইক আমি কয়লা খননে কি এটা অৱস্থা কৰিছে আমি দেখা পাইছোঁৱে গোটেই মই বৃহত্তৰ দিহিং পাটকাইৰ কথা কৈছোঁ আৰু বিশেষকৈ এতিয়া ডিব্ৰু চৈখোৱাত আৰু মানে তাত যিবোৰ আমাৰ থলুৱা প্ৰাণী আমাৰ যিবোৰ এণ্ডেমিক স্পেচিছ আছে এইবিলাকৰ কাৰণে এটা
মানে বিভিন্ন ধৰণৰ এতিয়া যে আমি কৈছো গ্ৰাছলেণ্ডত জুইটো লাগিছে আৰু গ্ৰাছলেণ্ড বাৰ্ডৰ কাৰণে আমি এই মুহূৰ্তত লাভ কৰিছো যে মাগুৰী বিললৈ সম্প্ৰসাৰণ হৈছে জুই সেইদিনাখনটো এটা মাগুৰী বিলত মৃত শিশুটা আমি উপঙি থকা দেখা পাইছিলো আৰু এটা ডাঙৰ কথা হৈছে যে সেইটো এটা হাৰ্পিটোফাউনা বুলি কওঁ আমি যিবোৰ এই কাছ বিভিন্ন প্ৰজাতিৰ আমি অলপ দিনৰ আগত কৈছিলো যে অসমৰ পৰা বিলুপ্ত হৈ গ'ল বুলি ভাবিছিলো যিটো আমি সফট সেল টাৰ্টল বুলি কওঁ কিন্তু সেই বাগজানতে সেইটো পাইছিল কেইবছৰমান পূৰ্বৰ কথা তেতিয়া ভাবিছো যে নহয় সেই বস্তুটো এতিয়াও তাত বৰ্তি আছেগৈ তাৰমানে তাৰ কিমান এটা আপোনাৰ ভাবক যে কিমান ৰিচ হয় এই গোটেই অঞ্চলটো কিন্তু তাতে একাংশ এছামে চলাই গৈছে সংৰক্ষণৰ যুঁজখন আৰু এফালে এই দায়িত্ব জ্ঞানহীনতা এইটো কথা মই মানে দেখিছো নিজে ভিতৰত থাকি চৰকাৰৰ হেৰিত মানে তেওঁলোকক দেখিছো যে প্ৰত্যেকখন যেতিয়া এখন নামত এখন বন্যপ্ৰাণী উপদেষ্টা পৰিষদ থাকে তেওঁলোকলৈ এই প্ৰপ'জেল কিছুমান অহা হয় অমুকত ইমান কিটা খাদ লাগিব খানিবলৈ অমুকত কয়লা খনন কৰিব লাগিব সেইখন তেওঁলোকে নিজৰ মানুহ কিছুমান দি পেলাই গঠন কৰি লয় যাতে সবে হয় পৰা নহয় কোৱা মানুহ খুব কমেই থাকে প্ৰটেষ্ট কৰিলে আপুনি তাত থাকিব নোৱাৰে গতিকে সেই তেনেকুৱাবিলাক দি পেলাই আজি বছৰ ধৰি প্ৰত্যেকখন চৰকাৰে গ্ৰীণ সিগনেল দি আহিছে এইবোৰ হৈছে এই এক্সট্ৰেক্টিং ইণ্ডাষ্ট্ৰি যে অসমৰ গোটেই পৰিৱেশ অলৰেডি ধ্বংস কৰিছে আৰু আপোনালোক সকলোৱে জানে যে আমি অসম এখন কৃষি প্ৰধান ৰাজ্য আমাৰ কথাটো হৈছে আমাৰ মেইন ষ্টে আমাৰ যিটো মেইন আমি হৈছে এটা এগ্ৰিৰিয়ান ইকনমি আৰু এগ্ৰিকালচাৰটো কি হৈছে ফৰেষ্ট্ৰি ইজ দ্য মাদাৰ অফ এগ্ৰিকালচাৰ আমাৰ যদি ফৰেষ্ট নাথাকে বনাঞ্চল নাথাকে আমি আমাৰ কেনেকৈ কৃষি কাৰ্য চম্ভালি থাকিম আৰু আজি এই আপাৰ আসামৰ এইকেইখন ডিষ্ট্ৰিক্ট বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ আপুনি এফালে চাওক তাত কি হৈছে ইভেন আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰহুলা চৰুলা অঞ্চলবোৰ যিবোৰ এসময়ত ৰাইচ বল বুলি কৈছিলোঁ আজিকালি তাত হেৰি নহয় ভালকৈ উৎপাদনেই নহয় ধান কিয় হৈছে কাৰণ আমি একেবাৰে এক্সট্ৰেক্টিং ইণ্ডাষ্ট্ৰি যে কয়লা আৰু তেলে একদম ধ্বংস কৰি দিছোঁ আমাৰ এইবোৰৰ যিবোৰ দহন কাৰ্যৰ ফলত হওক বা হেৰিত হওক আজি এইটো ঘটনাৰ পৰা আপুনি চাওক এই যিটো জ্বলি আছে এইটোৱে তাৰ কিমান দূৰলৈকে সি তাৰ ইম্পেক্টটো পেলাব ভাবিব নোৱাৰি আৰু ফলত মানে আমাৰ বায়ু জল মাটি এই গোটেইবোৰতো প্ৰদূষিত হৈছে লগে লগে তাত সৰু সৰু যিমান স্পিচিজ আছে কীট পতংগ পখিলা মৌমাখি এইবিলাকৰ কাৰণে কথা এইবোৰতো লাগিছে মই মুনডেকাৰ ওচৰলৈ মুনডেকা এই যি তাত জুই জ্বলি আছে ঠিক আছে ছিংগাপুৰৰ বিশেষজ্ঞ দল এটা আহিছে তেওঁলোকে তাত কিবা সা সঁজুলিৰ কথাও কৈছে যে তেওঁলোকে সেইখিনিৰে তেওঁলোকে ব্যৱস্থা কৰিব যে জুই নিৰ্বাপনৰ কি ধৰণৰ নিৰ্বাপনৰ ব্যৱস্থা থাকিব পাৰে মই আপোনাৰ কথাটো উত্তৰ দিয়াৰ আগতে বাইদেউ আৰু দাদা কথা শুনি আছোঁ মই কওঁ এটা সেইটোতো সঁচা কথা আমাৰ নৰ্থ ইষ্ট এটা বায়'ডাইভাৰ্চিটি ভেৰি ৰিচ হয় আমাৰ অসম বুলিয়ে নহয় গোটেইকেইখন ষ্টেটে প্ৰায় 25% অফ দ্য ফৰেষ্ট কাভাৰেজ ইণ্ডিয়াৰ আমাৰ নৰ্থ ইষ্টত আছে 25% আৰু আমিতো নেচাৰেলিতো বহুত ৰিচোৰ্চ আমাৰ বহুত ৰিচ হয় আমাৰ ব্ৰহ্মপুত্ৰ আছে ৱাটাৰ ৰিচোৰ্চেছ আমি তাত পাওঁ ফৰেষ্ট এণ্ড ভেজিটেশ্যনছ আছে আৰু এগ্ৰ' ইকনমিৰ কথা কৈছে গতিকে এখন যেতিয়া মই কথা শুনি আছোঁ বাইদেউহঁতৰ কথা অথনিৰ পৰা শুনি আছোঁ এতিয়া মই কথাখিনি কৈ যাম লাহে লাহে প্ৰথম কথা এখন দেশৰ এটা ইকনমি লাগিব প্ৰথম কথা চলিবলৈ হ'লে আজি ডেভেলপ কাণ্ট্ৰিজ হওক ডেভেলপিং কাণ্ট্ৰিজ হওক আণ্ডাৰ ডেভেলপিং কাণ্ট্ৰিজ হওক ইণ্ডিয়াই যে ডেভেলপিং কাণ্ট্ৰি ছুপাৰ পাৱাৰ হ'বলৈ গৈ আছে এতিয়া কথা হ'ল এফালে হ'ল বায়'ডাইভাৰ্চিটি হটস্পটছ এফালে ইকনমি এফালে আনএমপ্লয়মেণ্ট আৰু বহুত সমস্যাবিলাক যেতিয়া আহি পৰে তেতিয়া ইকনমিটোতো ডেফিনেটলি মানে এনহেন্স কৰিব লাগিব গতিকে ইকনমি যেতিয়া এনহেন্স কৰিব লাগে তেতিয়া ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক টাইম টু টাইম কিছুমান গাইডলাইন্স বা মডিফিকেশ্যন এমেণ্ডমেণ্ট কৰে আণ্ডাৰ দিছ মানে এক্টৰ পৰা যিবিলাক এক্ট আছে এতিয়া কয়লা খননৰ কথা কৈছে বাইদেৱে তাৰপিছত ক্ৰুড অইলৰ কথা কৈছে সেইবিলাক চব এক্ট আছে মানে ৰেগুলেশ্যন আছে সেইবিলাকৰ পদ্ধতিৰ যোগেদিয়ে চবেই লিষ্ট দিয়া হয় এইটো এটা ডাঙৰ প্ৰচেছ আৰু য'ত প্ৰমিচিং হয় য'ত ৰিচোৰ্চেছ আছে য'ত ট্ৰেপ আছে গতিকে ইকনমি এনহেন্স কৰিবৰ কাৰণে ডেফিনেটলি তাত ভাৰত চৰকাৰৰ পৰা পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে হওক বা কোল মিনিষ্ট্ৰীয়ে হওক বা আমাৰ যিটো মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট হয় সেই প্ৰচেছত তাৰমানে লিষ্ট দিবলৈ বাধ্য হৈ যায় কাৰণ তাত আনএমপ্লয়মেণ্টৰ কথা আছে ৰিচোৰ্চৰ কথা আছে এতিয়া আমি ধৰক 2500 ক্ৰ'ৰ্ছমান আমি ৰয়েলিটি কালেক্ট কৰোঁ অইলৰ পৰা অইল আৰু গেছৰ পৰা এই পৰিৱেশটোৰ বাবে কথাটো মই কৈ আছোঁ গতিকে এতিয়া কথা এফালে বায়'ডাইভাৰ্চিটি মই ক'লোঁ বায়'ডাইভাৰ্চিটি নৰ্থ ইষ্ট বায়'ডাইভাৰ্চিটি আমিতো জানো উই আৰ ভেৰি ৰিচ ইন বায়'ডাইভাৰ্চিটি সেইটো আমি চবেই জানো কিন্তু ফৰেষ্টটো আমাৰ যথেষ্ট আছে এতিয়া কথা হ'ল এটা বেলেঞ্চত আহিব লাগিব কিন্তু এতিয়া আমাৰো কিছুমান
হেৰি আছে আমিও ঠিকমতে কিজানি আমিও ভালকৈ বা ঠিকমতে আমি কণ্ট্ৰিবিউট কৰিব পৰা নাই আৰু এই যিটো অইলৰ যিটো কথা আপুনি কুৱেশ্যনটো কৰিলে সেইটো এতিয়া ক'বলৈ গ'লে টাইম টু টাইম এটা চাইণ্টিফিকেলি আমাৰ ডিপাৰ্টমেণ্টবিলাকো আগবাঢ়ি গৈ আছে এতিয়া ডিজাষ্টাৰ মেনেজমেণ্ট চেল হৈছে SDMR হৈছে তাৰপিছত নানান ধৰণৰ আমি টেকন'লজিকেল আমি আপলোড কৰিম এনেকুৱা ধৰণৰ এতিয়া ছিংগাপুৰৰ পৰা মানুহ আহিছে এতিয়া ছিংগাপুৰৰ পৰা চাইণ্টিষ্ট আহিছে অইল ইণ্ডিয়া আৰু ONGCৰ অফিচিয়েলছ এনি টাইম লাগি আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় পদ্ধতিৰ কথা যদি আমি মুখ্যমন্ত্ৰী মহোদয় আমাৰ পদ্ধতি কি ধৰণৰ পদ্ধতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মিনিষ্ট্ৰী অফ পেট্ৰলিয়ামৰ সৈতে যোগাযোগ কৰিছে গতিকে অনতি পলমে তাৰমানে অতি শীঘ্ৰে মই ভাবোঁ যে অতি সোনকালে আমাৰ এই যিটো মানে জুই লেনিহান শিখা অতি শীঘ্ৰে স্মৃত হ'ব বুলি আমি ভাবিছোঁ আৰু তাৰপিছত যিটো চাইণ্টিফিক দল আছে এতিয়া মই যিহেতু এজনী জিঅ'লজিষ্ট মোৰ মানে অলপ মোৰ যিটো নলেজৰ পৰা মই ONGC আৰু অইল ইণ্ডিয়া লিমিটেডক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম কাৰণ যিখিনি মানুহ আছে আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিটো প্ৰশাসনে অলৰেডি যিটো ৰেছপন্স এণ্ড ৰিহেবিলিটেশ্যনটো অলৰেডি ষ্টাৰ্ট কৰিছে এতিয়া ফাৰ্ষ্ট প্ৰায়ৰিটি ৰেছপন্স এণ্ড ৰিহেবিলিটেশ্যন ডিজাষ্টাৰ মেনেজমেণ্টত 4টা আছে প্ৰিভেনশ্যন মিটিগেশ্যন ৰেছপন্স ৰিহেবিলিটেশ্যন প্ৰিপেয়াৰ্ডনেছ এতিয়াতো ৰেছপন্স ৰিহেবিলিটেশ্যন পিছত আমি চাইণ্টিফিকেলি এট দ্য টাইম অফ মানে মিটিগেশ্যন আৰু প্ৰিভেনশ্যন কৰিবৰ কাৰণে যিটো জুই সেইটো অলৰেডি যিটো আমাৰ যিখিনি টেপ ডাটা আছে ৰিজাৰ্ভৰ ডাটা আছে ONGC আৰু অইল ইণ্ডিয়া লিমিটেডত যিখিনি চিছমিক ডাটা আছে সেইখিনি সোনকালে ONGC অইল ইণ্ডিয়া লিমিটেডে এনালাইচিছ কৰক চাইণ্টিফিকখিনি আছে যিটো আছে মই তেখেতে যিটো কৈছে যে আমাৰ লিষ্ট দিব লাগে এনেকে এমপ্লয়মেণ্টৰ কথা আছে বহুত কথা ক'লে কথাটো হ'ল আৰু যিটো কৈছে যে আমাৰ এইটো অঞ্চলত যিটো যথেষ্ট পৰিমাণে ফৰেষ্ট আছে আমাৰ 33% যি ফৰেষ্ট থাকিব লাগে সেইটোও নাই প্ৰথম কথা সেইটো আৰু আমি যেনেকৈ লিজ আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাগিব ইকনমি আগবঢ়াই নিব লাগিব লাগিলে আমি আমাৰ এক্সট্ৰেকশ্যন কৰি আমাৰ ভূগৰ্ভ একেবাৰে খালীয়ে নকৰোঁ কিয় কথাটো হ'ল যে আমি তেনেকৈ কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ কনভেনশ্যনত ছিগনেটৰী হয় বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰতে CBDতে হওক বা তেনেকুৱা ধৰণৰ কনভেনশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ বসংখ্য কাৰণ আমি কি হয় আমি দেখিছোঁ বিগত সময়ত যে আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া আমি এনেকুৱা ধৰণৰ সামিটবিলাকত যাওঁ আমি এটা বেলেগ কথা কওঁ আমি কওঁ যে ঠিক আছে আমাৰ কয়লাৰ হেৰিটো আমি কমাই পেলাই আমি বেলেগ ধৰণৰ ৰিনিউৱেবল এনাৰ্জি কৰিম কিন্তু ঘৰলৈ যেতিয়া উভতি আহে তেতিয়া আমি দেখিলোঁ দিহিং পাটকাইত যিটো হৈ আছে তেনেকুৱা ধৰণৰ যে মানে একেবাৰে ইলিগেলি কাম চলি আছে গতিকে আমাৰ দুটা কথা নহয় হিপক্ৰেচি নহয় কাৰণ এখন ধৰাখন আমি সদায় কৈ আছোঁ যে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে পাইছোঁ আমি ধ্বংস কৰি থৈ যাম সেইটো কথা নহয় আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এখন পৃথিৱী আমাক লাগিব গতিকে বহুতে এইটো গোটেই বিশ্বতে এতিয়া ছাষ্টেইনেবল যিটো আমি ডেভেলপমেণ্টৰ কথা কওঁ যে বহনক্ষম উন্নয়নৰ কথা যে আমি সেইবিলাকক চব একেবাৰে জলাঞ্জলি দি পেলাই আমি আগবাঢ়ি যাম এইটো স্বাগতম জনাইছোঁ অগ্নি গহ্বৰ হৈ পৰিছে এতিয়া বাঘজান আৰু মতাপুং মাগুৰী বিললৈ এতিয়া সম্প্ৰসাৰিত হৈছে জুই টমছৰ ওচৰলৈ পুনৰবাৰ যাম টমছ জুইৰ লেলিহান শিখা এতিয়া বাঢ়ি গৈ আছে আন নতুন ঠাইলৈ সম্প্ৰসাৰিত হৈছে বুলি আমালৈ যি খবৰ আপোনালোকে প্ৰেৰণ কৰিছে অধিক জানিম নিশ্চয় ছাৰ ওচৰ পাজৰ বহু ঠাই এটা অংশ তাতে জুয়ে আগুৰি ধৰিছে বুলি আমি গম পাইছোঁ ইতিমধ্যে কেইবাখনো গাঁও ইতিমধ্যে জুইত যা গৈছে বহু সংখ্যক বাসগৃহ ইতিমধ্যে জুইত যা গৈছে সেইখিনি খবৰ আমি দি আছোঁ কিন্তু এই ঘটনাটো হয়তো ৰখাব পৰা গ'লহেঁতেন মই সেইটো কথাই ক'বলৈ চেষ্টা কৰিছিলোঁ কাৰণ আজি দুসপ্তাহত ভৰি দিছে আৰু আজি বিশেষজ্ঞ দল আহিছিলে আজি প্ৰায় এদিন বা দুদিন আগত ইমান দিনে তেওঁলোকে কি কৰি আছিলে আৰু অইল ইণ্ডিয়াক আমি দেখিছিলোঁ তেওঁলোকে ইয়াত তেওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনাই নাছিলে ইয়াত তেওঁলোকে একো কৰিব পৰা নাছিলে এই গেছ বা এই যি তেল নিৰ্গত হৈছিলে তাক বন্ধ কৰাৰ ক্ষেত্ৰত গতিকে তেওঁলোকে বিশেষজ্ঞ দলৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু বিশেষজ্ঞ দল অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যদি গুৰুত্ব দিলেহেঁতেন বা ইনিচিয়েটিভ ল'লেহেঁতেন প্ৰথমতে হয়তো 2 দিনৰ ভিতৰতে এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত হ'লেও তেওঁলোকক আনিব পাৰিলেহেঁতেন হয়তো আজি এই পৰিস্থিতি নহ'লহেঁতেন আৰু এতিয়া একাংশ প্ৰায় 2-2.5 মান লোকক বাহিৰলৈ ৰিলিফ কেম্পত আশ্ৰয় শিবিৰত ৰখা হৈছিল এতিয়া সেই সংখ্যা নিশ্চয়কৈ বাঢ়িব তেওঁলোকে ঘৰখনত হয়তো সকলোখিনি এৰি থৈ গৈছিল গৰু ছাগলী এৰি থৈ গৈছিল এতিয়া তেওঁলোকে ক্ষতিপূৰণৰ ক্ষেত্ৰত কি পাব বা কি আশ্বাস দিয়া হৈছে কোনোবা আহিছেনে জনপ্ৰতিনিধি তেওঁলোকৰ ওচৰলৈ
আজি এতিয়া আমি কিছু সময় পূৰ্বে দেখিছিলোঁ যে সুভাষ দত্ত ডাঙৰীয়া মুখপাত্ৰ তেখেত আহি ইয়াত উপস্থিত হৈছেহি আৰু এতিয়া এটা কথা চাওক যিহেতু এটা তেলৰ লেয়াৰ এটা চামনি পৰি গৈছে ইয়াত হয়তো এই বছৰে নহয় অহা বছৰলৈ আৰু কেইবাটা বছৰলৈ হয়তো খেতি বাতি নহ'ব এই অঞ্চলটো কিন্তু কৃষি প্ৰধান আৰু যিহেতু ওচৰতে মাগুৰী বিলত যথেষ্ট প্ৰভাৱ পৰিছে এজন যুৱক মোৰ লগত আছে প্ৰকৃতিপ্ৰেমী তেখেতে এই জীৱিকা তেখেতৰ বিলখনৰ ওপৰতে কেন্দ্ৰ কৰি হয় বিদেশী পৰ্যটক যিসকল আহে তেখেতে এই বিলখনৰ বিষয়ে তেখেতেই জনায় আপোনালোকে জানিবলৈ বিচাৰিছোঁ মাগুৰী বিলখনৰ জীৱকুলত কেনেকুৱা প্ৰভাৱ পাব আপুনি দেখিছে যিহেতু দেখক যিটো অইলৰ যিটো আজি যিটো জুই নিলিকান শিখাৰ সৃষ্টি হ'ল সেই শিখাই গোটেই মাগুৰী বিলৰ দেশৰ গোটেই ক্ষতি সাধন কৰিলে আৰু লগতে ইয়াতে যিমান গাছলেণ্ড ৱেটলেণ্ড যিমান চৰাই চিৰিকটি আছিলে গোটেই চৰাই চিৰিকটি আজি এই জুইত যা গৈছে কাৰণ সম্পূৰ্ণৰূপে গাছলেণ্ড ধ্বংস সম্পূৰ্ণৰূপে ৱেটলেণ্ড ধ্বংস ইয়াত থকা মৎস্যকুল ইয়াত থকা পক্ষীকুল আৰু ইয়াত থকা যি বায়'ডাইভাৰ্চিটি হটস্পট হিচাপে জনা যায় IB প্লাছ 320 বিধ চৰাই পোৱা যায় সেই সম্পূৰ্ণৰূপে যা গৈছে আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব অল ইণ্ডিয়া লিমিটেডৰ DGM পাব্লিক এফেয়াৰ্ছ ত্ৰিদীপ হাজৰিকাৰ সৈতে ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া প্ৰথমে স্বাগতম জনাইছো এতিয়া প্ল্যান কি আপোনালোকৰ এই জুই কেনেকৈ নিৰ্বাপন কৰিব আমাৰ প্ৰথম এতিয়া চেষ্টা হৈছে যাতে আপোনাৰ পেৰিফেৰি এৰিয়াৰ লগত যাতে জুই আৰু নালাগে তেতিয়া ফাৰ্ষ্ট আমি চেষ্টা চলাম আৰু মূল যোনটো জুই আপোনাৰ গেছৰ লগত ওলাইছে সেইটোতো যেতিয়া ৱেলটো কণ্ট্ৰল হ'ব ৱেলটো যেতিয়া কণ্ট্ৰল হ'ব ৱেলটো শেষ হ'ব তেতিয়াহ'লে জুইটো নিজে নিজে কণ্ট্ৰল হ'ব এইটো আমাৰ চিকম একে অৱস্থা হৈছে যে জুইটো কমাব আৰু ৱেলটো কণ্ট্ৰল হ'ব আমাৰ মেইন টাৰ্গেট এইটো যাতে হেৰিৰ চাইডত আপোনাৰ পেৰিফেৰি এৰিয়াত যাতে কোনো ধৰণে জুই আৰু বিয়পিব নোৱাৰে সেইটো আমাৰ মূল টাৰ্গেট এতিয়া খাদৰ পৰা যেহেতু জুই বা তাত যেহেতু গেছ নিৰ্গত হৈ আছে তাত এতিয়া আপোনালোকে কাম কৰিব পাৰিবনে বিশেষজ্ঞৰ দলো তাত আছে তাত কাম কৰিব কেনেকৈ হয় আমি চিকমতো একেবাৰে একে অৱস্থাতে আমি কাম কৰিছিলোঁ আমি কি কৰোঁ তাত আমি এটা যিখিনি মানুহে আমি কাম কৰে তেওঁলোকক এটা ৱাটাৰ কাভাৰ দিয়া হয় এই প্ৰচণ্ড ৱাটাৰ কাভাৰতে সহায় লৈ আমাৰ টেকনিচিয়ানবিলাকে আমাৰ এক্সপাৰ্টবিলাকে একদম যাৰ পৰা স্পেচিয়েল ফায়াৰ শ্বুট আছে এইবোৰ স্পেচিয়েল ফায়াৰ শ্বুট তেওঁলোকে যেতিয়া যাবলগীয়া হয় ৱেলফেয়াৰ যাব পাৰি বা কিছুমান কাম আমি এটা ছেফ ডিষ্টেঞ্চত আমি কৰিব পাৰিম সেইটো দিকমত আমি গোটেইখিনি কথা মই নিজে দেখিছিলোঁ সেইকাৰণে সেইটো এক্সপাৰ্টখিনিৰ কাৰণে আমাৰ যিখিনি ট্ৰেইন টেকনিচিয়ান আছে তেওঁলোকে জুই থকা অৱস্থাতে এইখিনি কাম কৰিব পাৰিব হয় পদ্ধতি এতিয়া কি ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হ'ব তাত আপুনি কৈছে যে কিছু বিশেষ তাত ৰবটৰ বা তেনেকুৱা ধৰণৰ ডিভাইচ ব্যৱহাৰ কৰিব কিন্তু সেয়া কিমান সময় লাগিব আমাৰ আজি যোনটো এলাৰ্ট বোলা আমাৰ যোনটো এক্সপাৰ্টৰ দল আহিছে ছিংগাপুৰৰ পৰা তেওঁলোকে আজি চাইটত গৈছিল তেওঁলোকে ঘূৰি আহিছে আমাক জনাইছে যে তেওঁলোকে এনেকুৱা ধৰণৰ ৱেল জুই লগা ব্ল' আউট ৱেল পৃথিৱীৰ বিভিন্ন জেগাত তেওঁলোকে কণ্ট্ৰল কৰিছে আমাক তেওঁলোকে এটা সময় কিমান আমি সুধিছিলোঁ যে কিমান সময় লাগিব তেওঁলোকে কৈছে যে খুব মেক্সিমাম হয়তো 4 সপ্তাহ আৰু তাতকৈ আগতে তেওঁলোকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে ফুল কনফিডেন্ট তেওঁলোকে জুইটো লৈ তেওঁলোকে শংকিত হোৱা নাই আৰু আমি বৰ্তমান তাত যিমানখিনি আজি 10 দিন ধৰি তাত যিখিনি আয়োজন কৰি আছো তাত আমি এক্সট্ৰাকে ৱাটাৰ ৰিজাৰ্ভাৰ বনাইছো আমি তাত এটা জেগাত আমি কিল পাম্প বহাইছো কিন্তু জুই লৈ শংকিত নোহোৱাৰ কাৰণ নিশ্চয়কৈ নাথাকিব সকলো শংকিত হ'ব কিয়নো জুই বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত হৈছে আৰু তেওঁলোকক যদি 4 সপ্তাহৰ প্ৰয়োজন হয় তেনেহ'লে পৰিৱেশ সকলোৱে অনুমান কৰিব পাৰে নহয় চাওক এই জুইটো চাওক যিখিনি জুই আজি ৱেলটোৰ কাষৰ যিখিনি জেগাত জুই লাগিল সেই তাৰ কাৰণটো হ'ল কি সেই খাদটোৰ পৰা আজি কণ্ডেনছেট যিহেতু গেছৰ লগত কণ্ডেনছেট ওলাইছিল সেই কণ্ডেনছেটখিনি পৰি থকাৰ কাৰণে সেই জেগাখিনি জুই লাগিল আমাৰ দিকমত প্ৰথম দিনা দ্বিতীয় দিনা দিকমত খাৰুৱা তেল আৰু গেছৰ লগত একেলগে জুই লাগিছিল কিন্তু ওচৰত দীঘলীয়াকৈ কোনো অঞ্চল অনিষ্ট হোৱা নাই ইয়াতো আমি যিখিনি জেগাত কণ্ডেনছেট আছিল সেইখিনি জ্বলিলে বা সেইখিনি আমি কণ্ট্ৰল কৰিলোঁ এতিয়াৰ পৰা ওচৰৰ জেগাত জুইটো কেৱল আপোনাৰ ওপৰলৈ যাব আৰু বিলৰ পৰা কোনো ধৰণৰ চান্স নাই সেইটো আমিও জানো আৰু এক্সপাৰ্টো আমাক এই কথাখিনি জনাইছে কিন্তু সকলোৱে প্ৰশ্ন কৰিছে যে 13 দিন লাগিল নে আচলতে তালৈ বিশেষজ্ঞৰ দল লৈ যাবলৈ আপোনালোকৰ হাতত তেনেকুৱা ধৰণৰ যিহেতু অঘটন হয়তো ঘটি যাব পাৰে যিহেতু তাত খাদ এক্সপ্লৰেশ্যনৰ কাম তাত অঘটন ঘটি যাব পাৰে সেয়া সকলোৱে অনুমান কৰিব পাৰে বা আশংকাও সকলোৱে কৰে কিন্তু 13 দিন লাগিল নে বিশেষজ্ঞৰ দল আনিবলৈ সকলোৰে প্ৰশ্ন এইখিনি আমরা বুঝাই দিছো হয় তার প্রথমতে যোনদিনাখন ৱেলটোৰ প্ৰথম দিনা যোনদিনা ব্ল' আউটটো ঘটনা ঘটিল আমাৰ যোনটো নিয়ম অইল ইণ্ডিয়াৰ নিজৰ এক্সপাৰ্টে গৈ আৰু ONGCৰ এক্সপাৰ্ট অহাৰ পিছত আমি দেখিলোঁ যে আমি নিজৰ
যিখিনি আমাৰ ইয়াত আমাৰ যিখিনি কৌশল আছে, যিখিনি আমাৰ ইকুইপমেণ্ট আছে, আমি সেইটো কণ্ট্ৰল কৰিব পাৰিম। আৰু সমান্তৰালভাৱে আমি সমান্তৰালভাৱে আমাৰ পেট্ৰলিয়াম মিনিষ্টাৰে আমাক এডভাইচ দিলে, এই অফিচৰ পৰা আমাক এডভাইচ দিলে, তোমালোকে লাগক বা নালাগক ফৰেনৰ দলটো তোমালোকে আগতীয়াকৈ মাতি দিয়া। ফৰেনৰ দলটো আমি প্ৰায় 3-4 দিনৰ পাছতে যোগাযোগ কৰিলো। চব কোভিডৰ কাৰণে ফৰেনৰ দলটো হয়তো 3-4 দিন আগতে পালে, কিন্তু আমাৰ ফৰেনৰ দল ছিংগাপুৰ, অষ্ট্ৰেলিয়া হৈ আহোঁতে প্ৰায় তেওঁলোকৰ ইণ্টাৰনেল এইটো সময়ৰ কোভিডৰ কাৰণে হয়তো আমাক 3-4 দিন বেছি লাগিল। তাৰমানে ক'ৰবাত আমি এনেকুৱা যদি ঘটনা হয় আমি ধৰি ল'ব পাৰোঁ নেকি যে আমাৰ ভাৰতবৰ্ষত কোনো বিশেষজ্ঞই এইটো ঠিক কৰিব নোৱাৰে, আমি বাহিৰৰ পৰা বিশেষজ্ঞ আনিবই লাগিব, আমাৰ তাৰমানে আমাৰ হাতত সেই ধৰণৰ সা-সঁজুলি নাই? এইটো কথা মই স্পষ্ট কৰোঁ চাওক, এই যোনটো দল আমি আনিছোঁ, এলাৰ্ট নামৰ যোনটো দল, আমি এক্সপাৰ্টৰ টিম আনিছোঁ, পৃথিৱীত মাত্ৰ বৰ্তমান 3টা এক্সপাৰ্ট টিম আছে। এলাৰ্ট আছে, ৱাইল্ড লাইফ কণ্ট্ৰল আছে, আৰু মুছলিম ফুড। তেওঁ এইকেইটা অনুষ্ঠানে পৃথিৱীৰ, এতিয়া ফৰ এক্সাম্পল এলাৰ্টে 135খন দেশত 1000ৰ ওপৰৰ ব্ল' আউট তেওঁলোকে কণ্ট্ৰল কৰিবলগীয়া হৈছে, তেওঁলোকক মতা হৈছে। অৰ্থাৎ এনেকুৱা ধৰণৰ এটা স্পেচিয়েল এক্সিডেণ্ট হ'লে ইণ্টাৰনেশ্যনেল ফায়াৰ কণ্ট্ৰল এক্সপাৰ্ট কেৱল অইল ইণ্ডিয়াই নহয়, কেৱল ONGC নহয়, ইণ্টাৰনেশ্যনেল কোম্পানীবিলাকো মাতিব লগা হয়। কাৰণ এই অভিজ্ঞতা আপুনি কেৱল যেতিয়ালৈকে আপুনি ব্ল' আউটৰ লগত নুযুঁজে, গতিকে বেলেগ বেলেগ ধৰণৰ ব্ল' আউটৰ লগত যদি আপুনি অভিজ্ঞতা নলয়, তেনেহ'লে আপুনি ইণ্টাৰনেল যিখিনি আমাৰ এক্সপাৰ্ট আছে তেওঁলোকৰ সেই অভিজ্ঞতা কোনো ধৰণৰ কোম্পানীত নিজাভাৱে নাথাকে। শেষত মই সুধিবলৈ বিচাৰিছোঁ, এতিয়া ক্ষতিপূৰণৰ কথাটো নিশ্চয়কৈ আহিব, যিহেতু যিসকল লোক আছে তেওঁলোক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, তেল পৰিছিল, যি স্পিল অভাৰ হৈছিল বা স্পিল হৈছিলে, তাৰ বাবে হয়তো খেতি বাতি তেওঁলোকে কৰিব নোৱাৰিব, ঘৰখনলৈ উভতি যাব নোৱাৰিব, সেইখিনি কি ক'ব? ৰাইজৰ যিখিনি লোকচান হৈছে আৰু আগন্তুক হয়তো 4-5 সপ্তাহত যিখিনি লোকচান হ'ব আৰু দীঘলীয়াকৈ যিখিনি লোকচান হ'ব, এই গোটেইখিনিৰ লক্ষ্য ৰাখি আমাৰ মেনেজমেণ্টে CMD ইতিমধ্যে এনাউন্স কৰি থৈছে যে যি কম্পেনচেশ্যন তেওঁলোকে যোগ্য, তেওঁলোকে প্ৰাপ্য অইল ইণ্ডিয়া দিব। আমি কেতিয়াও কুণ্ঠাবোধ নকৰোঁ, তাত তেওঁলোকে চিন্তা কৰিবলগীয়া একো নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ কথাখিনি ক'লে, আমি তেওঁৰ কথাখিনিৰ ওপৰত মই আলোচনা কৰিম, কিন্তু টমাছৰ হাতত কেতবোৰ খবৰ আছে। টমাছ, আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয় গীতাশ্ৰী, মই এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাবলৈ বিচাৰিছোঁ। এই কিছু সময় পূৰ্বে এটা বিস্ফোৰণৰ শব্দ শুনি পেলাই পাইছে তাত, সেই যি অঞ্চলত এতিয়াও বৰ্তমান জুই আমি দেখিছোঁ তাত, আৰু সমগ্ৰ অঞ্চলটো কঁপি গৈছিল বুলি বহুতে কৈছে, ভূমিকম্পৰ দৰে কঁপি গৈছিল আৰু এটা শব্দ হৈছিল। গতিকে কি হৈছিল, আচলতে কি ঘটিছিল সেই বিষয়ে আমি পিছত পৰৱৰ্তী সময়তে গম পাম, সেইটো বৰ্তমান আমি এইটো জানিব পাৰিছোঁ। বৰ্তমান যিটো পৰিস্থিতি হৈ আছে, অৰুণজ্যোতি পানডাঙৰীয়া আছে, আমি কথা পাতিব বিচাৰিম তেখেতৰ লগত। যিটো পৰিস্থিতি হৈ আছে আপুনি নিজে আহি দেখিছে, ইয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে, আপোনালোকে আগৰ পৰাই সেইখিনি ইয়ালৈ আহি আছে, আপোনালোকে দেখি আছে, কি কয়? হয়, নিশ্চয়। আজি যিটো ভয়ানক অগ্নিকাণ্ড হৈছে, এই অগ্নিকাণ্ড কেতিয়াও জীৱনত দেখা নাছিলোঁ, আৰু এই অগ্নিকাণ্ডটোৰ কাৰণে কিন্তু অইল ইণ্ডিয়া লিমিটেড সম্পূৰ্ণভাৱে জগৰীয়া। অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকে যিখিনি এয়াৰ কণ্ট্ৰলৰ কাৰণে গেছ নিৰ্গমন বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, সামৰিকভাৱে কৰিব লাগিছিলে, সেইখিনি ব্যৱস্থা নকৰিলে। যোৱা 27 তাৰিখে যেতিয়া অইলৰ এই গেছ নিৰ্গমন কাৰ্য হ'ল, এই কাৰ্য হোৱাৰ লগে লগে আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে লগে লগে সেই অঞ্চল পৰিভ্ৰমণ কৰিলোঁ আৰু দেখিলোঁ যে ভয়ানকভাৱে গেছ হৈছে, আৰু তাত যিটো বিকট শব্দ হৈছে, সেই বিকট শব্দ প্ৰায় 15 কিলোমিটাৰ দূৰলৈকে গৈছে, আৰু এই গেছৰ লগতে কণ্ডেনছেট আৰু লগতে ক্ৰুড অইলত একেলগতে মিহলি হৈ যিখিনি গৈছে আৰু গোটেই অঞ্চলটো বিয়পাই পেলাইছিলে। তেতিয়া আমি সন্দেহ কৰিছিলোঁ যে গোটেই অঞ্চলটো জ্বলি চাৰখাৰ হ'ব, আৰু অইলক সেইকাৰণে আমি দাবী জনাইছিলোঁ যে অতি সোনকালে পৃথিৱীৰ যিকোনো দেশৰ পৰাই নহওক লাগিলে অতি উত্তম বিশেষজ্ঞক লৈ আহিব লাগে, আৰু আটাইতকৈ উন্নত কাৰিকৰী যিবিলাক যন্ত্ৰ আছে, ব্যৱস্থা আছে, সেই সকলোবিলাক ব্যৱহাৰ কৰিব লাগে। সেই কথাটো দাবী জনাই থকাৰ পাছতো কিন্তু অইলে আজিৰ তাৰিখলৈকে সেই ব্যৱস্থাটো কৰিবৰ কাৰণে বহুত হেমাহি কৰিলে। তেওঁলোকে ক'লে যে ONGC ক'ব, নাজিৰাৰ পৰা মানুহ আহিব, তাৰ পাছত ক'লে বৰোদাৰ পৰা আহিব, আৰু এইবিলাক তেওঁলোকে নাটকবাজি কৰি থকাৰ কাৰণে আজিৰ তাৰিখত আজি 14 দিনত ভৰি দিলে। গতিকে যদি তেওঁলোকে প্ৰথম দিনাই সেই কথাটো ৰাইজে কৰি থকাৰ পাছত, মৰাণ ছাত্ৰ সন্থাই কৰি থকাৰ পাছত নিজে উপলব্ধি কৰিব পাৰিব লাগিছিলে যে সেই কামটো তেওঁলোকে বিশেষজ্ঞ সেই সময়তে লগে লগে অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। তো গতিকে আমি এই কাণ্ডৰ পৰা ইতিমধ্যে অইলৰ যিটো মানসিকতা, তেওঁলোকে কেৱল মাত্ৰ যে সম্পদ লাগে এই কথাটোৱে তেওঁলোকে গুৰুত্ব দিয়ে, তেওঁলোকে মানৱ জীৱনৰ মূল্যটো তেওঁলোকে কোনো কাৰণেতো গুৰুত্ব নাই। এইটো সম্পূৰ্ণ তুচ্ছ কথা। তেওঁলোকৰ মানুহৰ জীৱনৰ মূল্য লগতে সম্পত্তিৰ মূল্য, এটাই কথা তাত যে মানৱ সম্পদৰ কোনো মূল্য নাই, মানুহৰ কোনো মূল্য নাই, প্ৰাকৃতিক সম্পদৰ কোনো মূল্য নাই। এতিয়া অধিক ফুকন তাত কম্পেনচেশ্যনৰ কথা নিশ্চয়কৈ আহিব। তেওঁলোক যিখিনি ক্ষতি তেওঁলোকৰ হৈছে সেইখিনি আমি সহজে পূৰাব নোৱাৰোঁ।
এই গোটেই কথা কি কেইটামান টকা উলিয়াই দিব সেইটো মূল বিষয় নহয়, সেইটো দিবই লাগিব। তেওঁলোকে ক্ষতি কৰিছে আৰু ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব, মানুহৰ ক্ষেত্ৰতে হওক প্ৰকৃতিৰ ক্ষেত্ৰতে সকলো ক্ষেত্ৰত তেওঁলোকে দিব লাগিব। গভৰ্ণমেণ্ট অইল ইণ্ডিয়া ৰেছপনচিবল তেওঁলোক। কিন্তু প্ৰশ্নটো এই কথাটো সদায় হৈ থাকিব নেকি? এই গোটেই কথাটো যিহেতু ডিকমত 2005 চনত হ'ল, গতিকে অইল ইণ্ডিয়াই 2005 চনৰ পৰা কিয় নিজাববীয়াকৈ কিবা এটা অন্ততঃ এলাৰ্ট কিয় নহ'ল যে এনেকুৱা এটা ঘটনা ঘটিলে আমি যিহেতু অসমত অইলৰ কথাটো চলি থাকিব। যিগৰাকী বিষয় আছিলে তেখেতে কৈছে যে আমাৰ ইয়াত কোনো এনেকুৱা ধৰণৰ বিশেষজ্ঞ নাই, আমি বাহিৰৰ পৰা মাতিবই লাগিব। প্ৰশ্নটো ঠিক আছে, এনেকুৱা ধৰণৰ বিশেষজ্ঞ কেতিয়াবা ঘটনা ঘটিব এনেকুৱা সম্পূৰ্ণ এক্সপাৰ্ট, যিহেতু আমি জানো যে পৃথিৱীত 3টা এনেকুৱা গ্ৰুপ আছে তেওঁলোকে কৰে, সেইটো এটা বেলেগ বিষয়। কিন্তু তাৎক্ষণিক এনেকুৱা ধৰণৰ ঘটনাৰ ক্ষেত্ৰত অইলৰ কিয় এক্সপাৰ্ট থাকে? কাৰণ এটা কথা যদি চাব যে এই বাগজান খাতটো যিটো এইটো এতিয়া নতুন খাত নহয়, এইটো পুৰণা খাত, 2006 চনৰ খাত। এইটো 2006 চনৰ পৰা তেতিয়া প্ৰডাকশ্যন হৈছিল। আকৌ এইটো যিটো কাম কৰিব গৈছে, এই গোটেই কামটো মই এইটো কথাত মুকলি ক'ব বিচাৰিছোঁ আজি যে জন এনাৰ্জি প্ৰাইভেট লিমিটেড গুজৰাটৰ এটা কোম্পানীয়ে কামটো কৰি আছে। অইল ইণ্ডিয়াৰ কোনো চাইণ্টিষ্ট, অইল ইণ্ডিয়াৰ কোনো বিশেষজ্ঞ সেই মুহূৰ্তত তাত নাছিল, মানে মনিটৰিঙৰ অইল ইণ্ডিয়াৰ মনিটৰিং নাই। জন এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ গুজৰাটৰ কোম্পানী এটা এই গোটেই খাতটো কৰিছিল। কিন্তু আমি যিমান জানো এই গোটেই বিষয়টো যিটো টাইমৰ ভিতৰত তাত এই গোটেই প্ৰচেছটো কৰিব লাগে তাতকৈ আগতে কৰা হৈছে। 24 ঘণ্টাৰ ভিতৰত তাক কৰিব লাগে, 24 ঘণ্টা পাৰ হ'ল, তাৰপিছত আগতে কৰা হৈছে আৰু তাৰফলত এই গোটেই গেছটো ওলাই আহিল। কিন্তু এতিয়া এই মুহূৰ্তলৈকে অইল ইণ্ডিয়াই কিন্তু এই জন এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ এই কোম্পানীটো কোনো ৰেছপনচিবল কৰা নাই, কোনো এজন বিশেষজ্ঞক কৰা নাই। গুজৰাটৰ কোম্পানীৰ কাৰণে তেওঁলোকে এই কোম্পানীটোক কোনো ধৰণৰ দায়িত্ব বা তেওঁলোকৰ মানে দায়ী নকৰিব নেকি? এই প্ৰশ্নবিলাক আছে। গতিকে এই প্ৰশ্নবিলাক থকাৰ কাৰণে তেওঁলোকে আজি অইলে বেলেগ বেলেগ কথাটো ক'বলৈ চেষ্টা কৰিছে। তেওঁলোকে যিহেতু 27 তাৰিখে ঘটনাটো হ'ল, 27 তাৰিখে ঘটনাটো হোৱাৰ পিছত তাৎক্ষণিকভাৱে যিমানেই যি নহওক কিয় তাৎক্ষণিকভাৱে ছিংগাপুৰৰ পৰা এইকেইজন মানুহ আনিব কিয় নোৱাৰিলে? কি কাৰণে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব নল'লে? কি কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে সিদ্ধান্ত নল'লে? গতিকে যিহেতু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যদি বানপানী বা এইটো আমাৰ দুৰ্যোগৰ কাৰণে পশ্চিমবংগলৈ আহিব পাৰে প্লেনেদি, ছিংগাপুৰৰ পৰা আমাৰ মানুহ অনাৰ ক্ষেত্ৰত প্ৰব্লেম কি? আমাৰ নিজা ভাৰতবৰ্ষৰ নিজা প্লেইন লৈ পেলাই আহিব পাৰিলে, কোনো গুৰুত্ব তেওঁলোকে দিয়া নাই। গতিকে এই গোটেই বিষয়টো মই ভাবোঁ যে সম্পূৰ্ণ এখন গভৰ্ণমেণ্টৰ কোনো গুৰুত্ব নাই, অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই এখন। কাৰণ অসম তেওঁলোকে কাৰণ অসমখন এখন এক্সপ্লইট কৰিবৰ কাৰণে বিচাৰে, সম্পদ এক্সপ্লইট বিচাৰে। সম্পদখিনি তেওঁলোকে লাগে প্ৰাকৃতিক পৰিৱেশ লাগিলে বিনষ্ট হওক, মানুহৰ নষ্ট হওক, তেওঁলোকৰ কোনো প্ৰয়োজন নাই। আজি এবাৰ আকৌ প্ৰমাণ হ'ল। বিৰতি এটাৰ সময় হৈছে, বিৰতি এটা লৈছোঁ। পুনৰ স্বাগতম জনাইছোঁ। মুবিনা আক্তাৰ, আমি কথা পাতিছোঁ যে বায়'ডাইভাৰ্চিটি ৰিচ হয়, কিন্তু তাৰ মাজতে আকৌ এক্সপ্ল'ৰেশ্যন চলি আকৌ এই ধৰণৰ ঘটনাও ঘটিছে। আমি এক প্ৰকাৰ ক'বলৈ গ'লে চূড়ান্ত ক'ৰবাত নহয় ক'ৰবাত এটা হেমাহি হৈছে, ক'ৰবাত এই দায়িত্ব কোনোবাই গা এৰাই চলিছে, তাৰ বাবে আমি আজি এই ধৰণৰ পৰিৱেশ এটা আমি সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু প্ৰশ্নটো তাতে যে কিমান দিনলৈ আৰু চাওক, প্ৰথমতে যিটো সেইদিনাখন মই আপোনালোকৰ অনুষ্ঠান তাতে এই কথাটো কৈছোঁ, আজি চাগে 6 দিন মানে হ'ল, তেতিয়াও আমি এইখিনি কথাই পাতিছিলোঁ। আজি যেনিবা তাত এইটো জুইটো লাগিল। কথাটো হ'ল যে অইল ইণ্ডিয়াৰ দৰে এইবোৰ কোম্পানীয়ে প্ৰথমতে ছেফটি ফাৰ্ষ্ট বুলি শ্লোগান দিয়ে, কিন্তু আমি দেখিলোঁ যে তেওঁলোকে আমাক সাধাৰণ ৰাইজক বা প্ৰশাসনক তেওঁলোকে ইমান দিনে বুৰ্বক বনাই আছিল যে ছেফটিটো কি তেওঁলোকৰ তাৰ ফপুলা স্বৰূপটো আজি উদং হৈ গ'ল। কিন্তু তেওঁলোকে ইমান লেভিছলি তেওঁলোকৰ বাকীবোৰ কাৰবাৰ, কিন্তু তেওঁলোকৰ এই ডিজাষ্টাৰ এটা হ'লে ডিজাষ্টাৰ প্ৰিপেয়াৰ্ডনেছটো সেইটো যে তেওঁলোকে তাৰ ক্ষেত্ৰত একেবাৰে একোৱেই নাই যে তেওঁলোকৰ সেইটো ধুৱাং বাং আজি ওলাই পৰিল, একেবাৰে ফপুলা। আৰু এটা কথা হ'ল যে তেওঁলোকে এইবিলাক কথা আচলতে গুৰুত্বই দিয়া নাই। তেওঁলোকে ভাবিছে কি এটা কম্পেনচেশ্যন দি দিম, কথাবোৰ তল পৰিব, এনেকুৱা তেওঁলোকে এটা এইটো জন এনাৰ্জি বুলি কোম্পানী হয়তো এই কাম কৰাই আছে। কিন্তু কথাটো হ'ল যে যাৰ কাৰণে যিসকলৰ হেমাহিত যিসকলৰ গাফিলতিত এইখিনি হ'ল, আজি আমাৰ ইমানবোৰ মানুহ আজি চাওক আপোনাৰ এটা পেণ্ডেমিক চিটুৱেশ্যন এটা, তাৰ মাজত মানুহে ৰিলিফ কেম্পত থাকিব লগা হৈছে, গৈ পেলাই নিজৰ ঘৰ বাৰী নিজৰ সকলো বাদ দি পেলাই তেনেকুৱা এটা চিটুৱেশ্যন কৰি দিছে। ঠিক আছে, এইখিনি মানুহকো কম্পেনচেট কৰিব, কিন্তু আমাৰ যিটো জৈৱ বৈচিত্ৰ্যৰ কথা কৈ আছে, জীৱৰ যিবিলাক প্ৰজাতি এতিয়া হেৰাই গ'ল বা হেৰাই যোৱাৰ উপক্ৰম কৰিছে, সেইবোৰক হাউ দে আৰ গোয়িং টু কম্পেনচেট? তেওঁলোকে লক্ষ লক্ষ কোটি টকা দিলেও সেই জীৱ প্ৰজাতিক উদ্ধাৰ কৰিব পাৰিব জানো? আমাৰ প্ৰশ্নটো সেইটোৱে। গতিকে আমি আমাৰ চৰকাৰলৈ এইটোৱে অনুৰোধ যে যেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ এক্সট্ৰেক্টিং ইণ্ডাষ্ট্ৰিজক যেতিয়া তেওঁলোকে কোনো বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত খাটখানাৰ অনুমতি বা ড্ৰিলিং কৰাৰ অনুমতি এনেকুৱা ধৰণৰ দিব যায়, গতিকে এইটো তেওঁলোকে বাৰম্বাৰ ভবা উচিত। কাৰণ দিহিং পাটকাই হওক
ডিব্ৰু চৈখোৱা হওক কাজিৰঙা হওক এয়াই অসমৰ সম্পত্তি আচল সম্পত্তি আৰু এটা কথা সকলোৱে জানিব যে আমি কেইটামান টকাৰ বিনিময়ত আমাৰ আচলতে এই যিটো আমাৰ স্বকীয়তা আমাৰ স্বাভিমান বা আমাৰ যি আচলতে আমাৰ যিটো বাৰ্গেনিং পাৱাৰ সেইটো যাতে আমি বিক্ৰী কৰিব নালাগে আজি আমি দেখিছোঁ যে কি কয় যিটো কথা ক'লো যে মানে বিভিন্ন ধৰণৰ প্ৰজাতিৰ কথা কৈছোঁ এই যে অইল ইণ্ডিয়াই হওক বা কোল ইণ্ডিয়াই হওক এনেকুৱা ধৰণৰ এটা মানে লুণ্ঠন চলাই আছে আমাৰ ওপৰত বছৰ বছৰ ধৰি দশক ধৰি কিন্তু আমাৰ ক'ৰবাত যেন আমি নিষ্ক্ৰিয় আমি এইবিলাক দেখিও যেন আমি নেদেখাৰ ভাও জুৰি আছোঁ আৰু এটা কথা চাওক যে সেই মোগলৰ দিনৰ পৰাই ঔৰংজেবৰ দিনৰ পৰাই বোধহয় আমাৰ অসমে সদায় কিন্তু দিল্লীৰ ওচৰত আমি কৰতলীয়া হৈ আছোঁ আজিও কিন্তু আমি স্বাধীন হৈ পেলেও কিন্তু আমি সেই কৰতলীয়া হেৰিটো আমাৰ অৱসান ঘটা নাই আগতে 100টা হয়তো বছৰি হাতী দিছিল বা অন্যান্য ধন সোণৰ মোহৰ দিছিল কিন্তু আজি আমি হাতী আমি আজিও দি আছোঁ হাতীৰ লগতে আমি তেল দিছোঁ কয়লা দিছোঁ আমাৰ বনজ সম্পদ সকলো আমি দি দিছোঁ গতিকে আমাৰ যেতিয়ালৈকে আমাৰ ৰিচোৰ্চেছৰ ওপৰত আমি যেতিয়ালৈকে আমাৰ পাৱাৰ ৰিটেইন কৰিব নোৱাৰোঁ আমি যিমান যি কৈ নাথাকোঁ কিন্তু আমাৰ মানে স্বাভাৱিকতে আমি ভাবোঁ যে আমি আচলতে স্বাধীন হৈও কিন্তু আমি পৰাধীন অতি ফুকন একেবাৰে শেষত এক্সপ্লৰেশ্যন নিশ্চয়কৈ চলি থাকিব সেই এটা প্ৰক্ৰিয়া এটা সমগ্ৰ বিশ্বজুৰি হৈ থকা এটা প্ৰক্ৰিয়া কিন্তু এক্সপ্লৰেশ্যন কৰাৰ লগতে ইয়াৰ পৰা আমি নতুনকৈ শিকিবলগীয়া কি কথা আছে নে আমাৰ শিকিবলৈ মানে আমি আচলতে প্ৰস্তুত কৰা বহুত পলমে হৈছে যে আমি আগতে শিকিব লাগিছিল কথাটো এবাৰ কৰোনা ভাইৰাছতে দেখুৱালে যে আমি কি শিকিব লাগে সমগ্ৰ পৃথিৱী জুৰি আজি অসম বা ভাৰতবৰ্ষ বুলি নহয় সমগ্ৰ পৃথিৱী জুৰি দেখুৱাই যে আমি কোনটো পৰিৱেশত আমি থকাটো উচিত কোনটো পৰিৱেশক আমি স্বাগতম জনা উচিত স্বাভাৱিকভাৱে আজি যি ধৰণে অইল ইণ্ডিয়া বা বিভিন্ন ধৰণৰ কাম কৰি আছে কৰোনা ভাইৰাছ এইবিলাক কাৰণে আহিছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে মই ভাবোঁ যে আমি উন্নয়ন আমাক লাগিব কিন্তু পৃথিৱীখন ধ্বংস কৰি উন্নয়ন প্ৰয়োজন নাই অসমখন ধ্বংস কৰি অসমৰ ভৌগোলিক অৱস্থা অসমৰ গোটেই পৰিৱেশ নষ্ট কৰি আমাক উন্নয়ন নালাগে আমি গোটেই ডাটাখিনি আলোচনা নকৰোঁ কিন্তু অইল ইণ্ডিয়াৰ পৰা আমি কি পাইছোঁ আৰু অইল ইণ্ডিয়া আমাৰ পৰা ভাৰতবৰ্ষই আমাৰ পৰা কি লৈ গৈছে এই গোটেই কথাখিনি যদি চোৱা যায় তেতিয়াহ'লে আমাক এতিয়া এই ধৰণৰ ব্যৱস্থা বন্ধ হ'লে আমি অসম চলি থাকিব আমাৰ ইয়াৰ পৰা কয়লা নিনিলেও কয়লা খাদ নাখানিলেও আমাৰ তেল উদ্ঘাটন নকৰিলেও গেছ নহ'লেও অসম ক'ত চলি থাকিব লছ নহয় কিন্তু আমি এইবিলাক কৰি পেলাই অসমৰ লছে হৈছে গতিকে মই ভাবোঁ যে এই কথাবিলাক নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আমাক লাগিব ডেভেলপমেণ্ট নিশ্চয় লাগিব অইল খাত লাগিব এইবিলাক বেলেগ বিষয় কিন্তু কোনো এটা ক্ষেত্ৰত যাতে পৰিৱেশ অনিষ্ট কৰা নহয় কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত আজি যিটো দেখুৱালে সেই গোটেই কথাখিনি অন্ততঃ শিকিব লাগে আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে এই গোটেই কাৰণে মই ভাবোঁ এখন পাব্লিক এক্সপাৰ্ট কমিটি এখন আমাৰ হাতত লাগে অসমৰ প্ৰাকৃতিক যেটো পৰিৱেশ এই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট যাতে নহয় আৰু কোনটো ক্ষেত্ৰত গভৰ্ণমেণ্টে কিবা এটা কৰিবলৈ হ'লে এই পাব্লিক সাইণ্টিষ্টবিলাকৰ লগত লৈ পেলাই গোটেই এনভাইৰনমেণ্টৰ মানুহবিলাকৰ লগত লৈ এখন পাব্লিক এক্সপাৰ্ট কমিটি লাগে যাতে তেওঁলোকে কিছু কথা অন্তত মাত মাতিব পাৰে সেইটো বুলি নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা কিন্তু সময় যিহেতু শেষ হৈ আহিছে মই আটাইকেইগৰাকী পেনেলিষ্টকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ সৈতে আমি অনুষ্ঠান সামৰিব লাগিব বিদায় লৈছোঁ কিন্তু তাত যি ঘটনা এতিয়াও কিন্তু তাত সেই দপদপাই জুই জ্বলি আছে আৰু ছিংগাপুৰৰ টীমটোৱে যদিও বা কাম কৰিব বুলি কৈছে এতিয়া তেওঁলোকে কেনেকৈ কাম কৰে বা আচলতে সেই ৰাইজে তাত যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কি ধৰণে ক্ষতিপূৰণ হ'ব সেয়াহে কিন্তু ডাঙৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ ৰৈছে বিদায় লৈছোঁ ধন্যবাদ